স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো আজি অনুষ্ঠান প্ৰাইম ডিবেট আৰু বিষয় আজি বিধানসভাৰ অধিৱেশন সামৰণি পৰিল বহু কেইটা বিষয় এবাৰ চৰ্চিত হৈ থাকিল কিন্তু মূল বিধানসভা ৰিলেটেড আইনৰ সম্পৰ্কীয় বিষয়তকে অদৰকাৰীভাৱে তছত আছিল বিষয়বোৰ আৰু অন্যান্য কথাবোৰতহে বেছি গুৰুত্ব পালে তাৰ মাজতে আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয় পোহৰলৈ অহাৰ লগে লগে চৰ্চা হৈছে যে শুকুৰবৰীয়া নামাজৰ কাৰণে যি বিশেষ সময় ৰেহাই দিয়া হৈছিল আগবেলা আৰু পিছবেলা দুখন অধিৱেশন কৰি মাজতে এই সময়খিনি হেতু বন্ধ কৰাৰ কথা ক'লে হেতু এটা চৰ্চা হৈছে ভূমি আইনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সংশোধনৰ দুটা খবৰ আছে তাৰ ভিতৰত এটা আটাইতকৈ স্পৰ্শকাতৰ হ'ব পাৰে যে ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৃষি ভূমিৰ পৰা শ্ৰেণী পৰিৱৰ্তন কৰি ঔদ্যোগিক বা অন্যান্য ভূমি কৰিলে বিক্ৰী হ'বলৈ বাকি থকা মাটিখিনিও খিলঞ্জিয়াৰ শেষ হ'ব নেকি য'ত সংৰক্ষণৰ কথা কোৱা হয় বা অন্যান্য ব্যৱস্থা কৰা কথা কোৱা হয় তাত এনে ধৰণৰ সংশোধন কি আছে বিতংভাৱে চাব লাগিব সিলিঙৰ ক্ষেত্ৰতো এক আইন আনিছে কিন্তু এই কথাখিনি বিধায়কসকলে ভালকৈ ক'ব পাৰিব কাৰণ বাহিৰত বা অনলাইন ইণ্টাৰনেটৰ জৰিয়তে বিশেষ বিধেয়কসমূহ এতিয়া উপলব্ধ কৰি দিয়া নাই চাবলগীয়া হৈ আছে যে বিতংভাৱে দফাই দফাই কেনে পৰিস্থিতিত আছে আৰু খিলঞ্জিয়াৰ স্বাৰ্থ সুৰক্ষাৰ বিষয়টো 6 নম্বৰ কমিটিৰ প্ৰতিবেদন এই বিষয়কিটাও কোনো ধৰণৰ মীমাংসালৈ নাহিল বৰঞ্চ এনেহে কথা কোৱা গ'ল যে এতিয়াও 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন অসমতেই থাকিল দিল্লী নেপালেগৈ যিখন দাঁড়িয়া কমাই বলবৎ কৰাৰ কথা আছিল সেইখন আজিলৈকে নোপোৱাটো গুৰুত্বপূৰ্ণ কথা চৰকাৰে ভাষণেৰে যিটো সদিচ্ছা দেখুৱাইছে খিলঞ্জিয়া সংৰক্ষণৰ সেইটো কামেৰে দেখুৱাবৰ কাৰণে 6 নম্বৰ দফা হাইপাৰ কমিটি প্ৰতিবেদন কাৰ্যকৰী কৰা বা অসম চুক্তিৰ ক্লজ 6 ৰূপায়ণ কৰা খিলঞ্জিয়া লোকসকলৰ বাবে যি সংৰক্ষণ আছিল বিশেষকৈ 6 জনগোষ্ঠীৰ এই বিষয়খিনি কিন্তু সেইখিনি বিষয় কোৱাৰ ক্ষেত্ৰত যিটো হ'ব লাগিছিল আৰু কৰাৰ ক্ষেত্ৰত যিটো হ'ব লাগিছিল দুইটা বিপৰীতমুখী হৈছে নেকি চৰ্চা হৈছে বিষয়টো আলোচনা কৰিম মোৰ সৈতে হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া আছে এডেফৰ বিধায়ক স্বাগতম জনাইছো মোৰ সৈতে আব্দুল আজিজ আছে কংগ্ৰেছৰ মুখপাত্ৰ মোৰ সৈতে জুনেদ খালিদ ডাঙৰীয়া আছে অধিবক্তা স্বাগতম জনাইছো মোৰ সৈতে ৰাজীৱ বৰুৱা ডাঙৰীয়া আছে বিশ্লেষক স্বাগতম জনাইছো আৰু মই ৰফিকুল ইছলাম ডাঙৰীয়াৰ ওচৰৰ পৰা আহিছো বিধানসভাৰ অধিৱেশন শেষ হ'ল বহু কথা যিখিনি কথা চৰ্চা নকৰাকৈ অধিৱেশনখন হৈ যাব পাৰিলে হ'লে আৰু অধিক মানে প্ৰগতিশীল আৰু ফলাফলমুখী হ'ল হ'লে তেনেকুৱা কাম কম হ'ল আৰু যিকিটা কথা খুব বেছি চৰ্চা হ'ব লাগিছিল সেইকিটা চৰ্চা নোহোৱাকৈ শেষ হ'ল য'ত চৰ্চাবোৰ নহ'লেও হ'লহেঁতেন তাত হয়তো বেছিভাগ সময় ব্যয় হ'ল এইটো মানে নিশ্চিতভাৱে চৰকাৰেও তেনেকুৱা এটা পৰিস্থিতি বিচাৰিছিল বিৰোধী সকলো তেনেধৰণে হয়তো বিষয়টো একেবাৰে নোকোৱাকৈও এৰি দিব নোৱাৰে কিছুমান বিষয় থাকে তথাপিতো শেষ মুহূৰ্তত আজি সামৰণিৰ পিছত আপুনি কি ক'ব বিচাৰিব এই বিষয়কেইটা পৰাগমণি আপুনি ঠিকে কৈছে আপোনাৰ কথাখিনিৰ লগত মই একমত মই পাৰ্লিয়ামেণ্ট আৰু ৰাজ্যসভাৰ অধিৱেশনবিলাকো সময় পালে অলপ অলপ চাওঁ আৰু আমাৰ কিছুমান ষ্টেটৰো কেতিয়াবা যদি সুযোগ হয় সেইবিলাক অলপ মই দেখোঁ আৰু অসম বিধানসভাত মই 2011ৰ পৰা আছোঁ তেতিয়াৰ পৰা আজিলৈকে অসম বিধানসভাত আমি যিবোৰ আলোচনা কৰোঁ দৰকাৰীখিনিতো বিল হওক বা আৰু অন্যান্য যি কাৰ্যসূচী থাকে এইবিলাক আলোচনা হয় কিন্তু ইয়াৰ লগত কিছু অদৰকাৰী কথা যিবিলাক নাপাতিবলগীয়া কথা এই কথা বাৰ্তাখিনি আমি যিদৰে অসম বিধানসভাত যেনেকৈ আমি পাতোঁ শাসক বিৰোধী দুয়োফালৰ পৰা মই কৈছোঁ যেতিয়া কোনো এটা ইছ্যু উত্থাপন হয় অদৰকাৰী ইছ্যু তেতিয়া হয়তো কোনো এটা জাতি জনগোষ্ঠী বা আৰু কাৰোবাক টাৰ্গেট কৰা হয় আল্টিমেটলি গৈ দুয়োপক্ষৰ পৰাই তেনেকুৱা হয় আৰু তাত যথেষ্টখিনি সময় নষ্ট হয় মই কিন্তু এই মেটাৰটোলৈ চিন্তিত মই আপোনাক এই কথাটো অনেষ্টলি কৈছোঁ গোটেই ভাৰতবৰ্ষৰ মই কিছুমান ষ্টেটৰ আৰু বিশেষভাৱে ৰাজ্যসভা আৰু পাৰ্লিয়ামেণ্টত চাওঁ তাতো কিন্তু হয় কেতিয়াবা দুই এটা কথাত লৈ কিন্তু মোটামুটি ভাল তথাপিও কিন্তু আমাৰ অসম বিধানসভা কিন্তু এই ট্ৰেণ্ডটো আমি চেঞ্জ কৰাব লাগিব নহ'লে বহু সময় আমাৰ অপচয় হয় সেই সময়খিনি ৰাজ্যবাসীৰ ডেভেলপমেণ্টৰ চিন্তা বা আমাৰ ৰাজ্যৰ যিখিনি গোটেই বছৰৰ বাজেট হয় বিভিন্ন কাম কাজৰ সেই খতিয়ানখিনি বা বিলখিনি যদি পুংখানুপুংখভাৱে আলোচনা বিলোচনা কৰি সঠিকভাৱে সিদ্ধান্ত ল'ব পৰা যায় সময়খিনি ভালদৰে যদি আমি ব্যয় কৰিব পাৰোঁ তেতিয়া আৰু কামত লাগিব এইখিনি ৰাজ্যবাসীৰ বহু উপকৃত হ'ব তাৰ কাৰণে মই ভাবোঁ তাৰ কাৰণে আমি কিন্তু বহু সময় অপচয় কৰোঁ অসম বিধানসভাত কাৰণ এতিয়া বিষয়টো হ'ল যে কিছুমান কথা মানে অদৰকাৰী বুলি মই ঠিক ক'ব বিচৰা নাই কিছুমান হ'ল ৰাজনৈতিক কথা বতৰা সেইবোৰ আপোনালোক ৰাজনৈতিক দলসমূহে বিজেপিয়ে কংগ্ৰেছে AIDF পাতিবই লাগিব আৰু পাতোতে আপোনালোকে কেৱল কথাখিনি পাতকে আমি আৰু কি আপত্তি কৰিম আপোনালোকৰ ৰাজনৈতিক কথা বতৰা কিন্তু সেইবোৰ আপোনালোকে সদনৰ বাহিৰত পাতক সদনৰ ভিতৰত পাতিবলগীয়া আমাৰ বহু কথা আছে এতিয়া ধৰক আমাৰ ৰাজপথকেইটাৰ বহুকেইটা ঠাইত অৱস্থা কি আছে হঠাৎ এতিয়া ধৰক আপোনাৰ বাৰিষাটো পাৰ হৈ যোৱাৰ পাছত হঠাৎ মানে কামবোৰ আৰম্ভ কৰিব লাগিব কেনেনো প্ৰিপেৰেশ্যন আছে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ লগত যোগাযোগ কৰিছে নাই ক্লজ 6ৰ কমিটি প্ৰতিবেদন 6 জনগোষ্ঠীৰ জনজাতিকৰণ ভৱিষ্যতমুখী কিবা অলপ যদি কাম আছে মোৰ বোধেৰে
অসমত এই বছৰ বিনিয়োগৰ ক্ষেত্ৰত এই বছৰটো ফাইনেন্সিয়েল ইয়াৰটো বৰ গুৰুত্বপূৰ্ণ কথা হ'ব মানুহে হয়তো গুৰুত্ব দিয়া নাই কিন্তু ডিচেম্বৰ মানলৈ এখন ডিফেন্স এক্সপো গুৱাহাটীত হ'বলৈ গৈ আছে সেনাবাহিনীৰ যথেষ্ট তাত আগ্ৰহ থাকিব আৰু ডিফেন্স প্ৰডাকশ্যন যি কোম্পানীসমূহ আছে তেওঁলোক আহিব গতিকে আমি সেইবোৰ আহিলেও ভাল কাইলৈ যদি 10টা ডিফেন্স কোম্পানী ইয়ালৈ আহে মইতো শুনামতে কোনো কোম্পানী এনেকৈও কৈছে যে অসম চৰকাৰে ভাল পৰিৱেশ দিলে আৰু ভাল এটা মাটি চাটি ইত্যাদি দি কৰি যদি দিয়ে টেংকলৈকে বনাবলৈ কোনো কোম্পানী সাজু হৈছে এনেকুৱালৈকে আমি শুনিবলৈ পাইছোঁ ভাৰত চৰকাৰৰ PSOs আৰু প্ৰাইভেট কোম্পানীজ কাৰণ ডিফেন্সত এতিয়া ব্যক্তিগত দিছে কিন্তু এতিয়া এইবোৰ কথা আমি কেতিয়া পাতিম মানে কেতিয়াবা আপোনালোকে কথা পাতেনে বিধানসভা বাহিৰত হ'লেও বিধায়কসকল লগ পালে নিশ্চিতভাৱে কথা হয় বা এনেকুৱা আপুনি যিটো ক'লে পজিটিভ কথা বতৰা বিধানসভাত কম হৈছে নাই তাকে ডিবেট কিতাপটো আমি বৰ হেৰি শুনিছোঁ ৰাজনীতি শুনিছোঁ ডিবেট আপুনি ৰাজনীতি ঠিকে কৈছে আপুনি যোৱাকালি এজন বিধায়কে শিক্ষক শিক্ষয়িত্ৰীৰ নিৰাপত্তাৰ কথা আনিছে ভাল কথা একেবাৰে গুৰুত্বপূৰ্ণ মই তাত মোটেই ডিনাই কৰা নাই আপোনালোকে জানে আপোনাৰ এই বিধায়কজন ৰমাকান্ত দেউৰী তেখেতে এই মেটাৰটো ইম্পৰ্টেণ্ট মেটাৰ শিক্ষয়িত্ৰীসকল চৰ চাপৰি পাহাৰ ভৈয়াম বিভিন্ন জেগাত আছে ঘৰৰ পৰা 300-500 কিলোমিটাৰ দূৰত থাকে আৰু কিছু সময়ত কিছু অঘটনো হৈছে বা এনেকুৱা ধৰণৰ হ'বও পাৰে এই কথাখিনি একেবাৰে পজিটিভলি আলোচনা কৰি ভাল এটা মীমাংসাত আহিব পাৰিলে সেইসকলৰ নিৰাপত্তা নিশ্চিত কৰাটো অতি দৰকাৰ বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতে প্ৰশ্ন আৰম্ভ কৰিলেই এটা জনগোষ্ঠীক টাৰ্গেট কৰি আৰু তেখেতৰ বক্তব্যত নানান ধৰণৰ কথা বতৰা আছিল সেই কথাখিনি বাদ দি যদি এনেকুৱা পজিটিভ আলোচনা কৰি গোটেই বিধানসভাৰ সকলো সদস্যই একমত এতে যে সেই বিষয় আলোচনা হ'ব লাগে কিন্তু আসল বিষয়ৰ পৰা তেখেতৰ সেই কথা বতৰা যেনেদৰে তেখেতে আৰম্ভ কৰিলে যে তেখেতৰ লক্ষ্যই কিজানি বেলেগ আছিল আসল সেই শিক্ষয়িত্ৰীসকলক নিৰাপত্তা দিয়াই যেনিবা নহয় প্ৰশ্ন লিখাততো সেইটো কথা আহিছে কিন্তু সেই কথাখিনি তেনেকুৱা ধৰণৰ আলোচনা কৰাৰ কাৰণে বহুত টাইম তাতে ৱেষ্ট হ'ল কিন্তু এই কথাটো ভালদৰে আলোচনা হ'ব লাগিছিল হোৱাৰ প্ৰয়োজন আছে ঠিক এনেকুৱা ধৰণৰ আৰু বহুত ইস্যু আপোনালোকে দেখিছে সেই ইস্যুবিলাকত মানে গুৰুত্বপূৰ্ণ ইস্যু বিলৰ কথা আপুনি কওক এট দ্য ছেম টাইম এটা মুছলিম এইটো আপুনি আনিবই হয়তো আগত আনিম মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট যিটো বাতিল হ'ল ৰিপিল কৰাৰ আগত নতুন এটা বিল লৈ আনিলে চিন্তা কৰিব বিলৰ আপুনি 2 দিন টাইম আৰু বঢ়াই লওক না আপুনি জনগোষ্ঠীটোক য'ত প্ৰায় 1 কোটিৰ অধিক জনগোষ্ঠী আছে আৰু আপুনি নতুন বিলটোতো মুছলিম পাৰ্চনেল লজটো আপুনি সেইটোৰ এটা সন্মান দিয়ে বিল এটা যেতিয়া আনিছে তেতিয়াহ'লে সেই জনগোষ্ঠীৰ যিসকল স্কলাৰ্ছ আছে বিধায়ক আছে সেইসকলৰ লগত বাহিৰত মই বাদে দিলোঁ বিধানসভাত খোলাখুলিকৈ ডিছকাশ্যন বা এনেকৈ এটা সময় দিয়াত কি অসুবিধা আছে ইমান কিয় হুৰাহুৰি ৰিপিল আগৰ বিলটো ৰিপিল কৰিলে বিফৰ ৰিপিলিং আকৌ এটা বিল তেখেতসকলে সদনত লে কৰি দিলে এই বিলটো ৰিপিলে হোৱা নাই নতুনকৈ বিল আপুনি কেনেকৈ দাখিল কৰে সেই কথাটোৰ এটা হুলস্থুল হ'ল এই যে বিলবিলাক লৈ যিটো খৰখেদা একেদিনে আপোনাৰ এটা বিল ৰিপিল নকৰাকৈ সেই মেটাৰত আকৌ আপুনি বিল লৈ আনিলে যে এনেকুৱা ধৰণৰ মেটাৰ ৰিপিলৰ ওপৰত ডিছকাছ হওক বিল এটা আনক তাত 2 দিন ডিছকাছ হওক আমি ছিলেক্ট কমিটিৰ কথা ক'লোঁ সেইবিলাকতো নাই কোনোদিন কোনো ছিলেক্ট কমিটিত নিদিয়ে ঠিক এনেকুৱা ধৰণৰ কিছু বস্তুটো আছে আপুনি ঠিকে কৈছে বিষয় হয় চৰ্চা হৈছে ৰাজনৈতিক নেতাসকলেই যিহেতু বিধায়ক হৈ আহে গতিকে তেওঁলোকেতো আৰু সেইখিনি কথা পাতিব কিন্তু আমি ভাবোঁ যে বিধানসভাত যিটো বিষয়ে নহওক একেবাৰে 100% প্ৰডাক্টিভ বিষয় হওক মানে আমাৰ ৰাজ্যৰ মানে সেই বিষয়টোলৈ যাব পাৰিব লাগিব আৰু এই বাকী যিখিনি গালিগালাজ কৰি আছে সেইখিনি যদি গালিগালাজ কৰিবলৈ অতএব মনো আছে নহ'লেতো ভালেই কৰিলেও বিধানসভা বাহিৰত কৰক বিধানসভাখনক তাৰ পৰা মুক্ত কৰিব লাগে খালি ডাঙৰে চাওক এইবাৰ যিটো আমি বিধানসভাৰ এখন অধিৱেশন দেখিলোঁ বহুত শ্বৰ্ট হ'ল কিন্তু কথাটো হৈছে কি আপোনাৰ গোটেইটো এটা যেন এনেকুৱা লাগিছে যে আগন্তুক যিটো বিধানসভা ইলেকশ্যন আছে 2026ৰ তাৰ এটা মানে কুচকাৱাজে দেখিব পালোঁ আৰু প্ৰডাক্টিভ আপুনি যেনেকৈ কৈছে যে ফ্ৰুটফুল বস্তু কিবা পজিটিভ বস্তু অসমৰ কিবা মানে ভৱিষ্যতৰ কাৰণে ভাল বস্তু তেনেকুৱা বস্তু একো আমি দেখিব নাপালোঁ কিন্তু আপুনি গ্ৰাউণ্ডত যদি চাই আপুনি ইণ্ডেক্স ৱাইজ যদি আপুনি চাই আপুনি হাংগাৰ ইণ্ডেক্স চাওক পভাৰ্টি লেভেল চাওক অসমত আপুনি যদি ৰেচিঅ' চাওক টিচাৰ ষ্টুডেণ্টৰ ৰেচিঅ' চাওক এইবিলাক বস্তু একদম খুবেই একদম গোটেই অল ইণ্ডিয়া লেভেলত একদম তলত পাব অসমত এইবিলাক ইছ্যু ক'তোতে মানে কোনো ডিছকাশ্যনতো নাহিলে কোনো আপোনাৰ বিপক্ষই হওক বা আপোনাৰ গভৰ্ণমেণ্ট ছাইডে হওক এইবিলাক বস্তু কোনো ইছ্যুতে নাহিলে আৰু চবতকৈ দুখৰ কথা যে এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি গোটেই বিধানসভাখনৰ মানে ইছ্যুটো তাতে আপোনাৰ মনিটাৰ কৰি থাকিলে এইবিলাক বস্তু চাওক ৰাইজে চাই আছে ৰাইজে দেখিব উচিত সময়ত তাৰ উচিত উত্তৰ দিব আৰু বিশেষকৈ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো গৰিমা বা মৰ্যাদা মানে যিটো আছে এজ এ চিফ মিনিষ্টাৰ তেখেতে মানে সম্ভৱ এইটো পাহৰি গৈছে যে তেখেত গোটেই অসমৰ চিফ মিনিষ্টাৰ হয় পাৰ্টিকুলাৰ এটা কমিউনিটিৰ চিফ মিনিষ্টাৰ হৈ পেলাই তেখেতে মানে বিধানসভাখন পৰিচালনা কৰি থকাৰ নিচিনা লাগিছে বা মানে তেখেতৰ এক্টিভিটিজখিনি লাগিছে তো এনেকুৱা ক্ষেত্ৰততো এইটো এটা বহুত চিন্তাজনক বিষয় আৰু সেইটো মানে ধৰি লওক সেইটো গোটেই ৰাইজে চাইছে
আৰু সেইটো যিকোনো কমিউনিটিৰ মানুহক যদি সোধে আমাৰো লগ বন্ধু আছে বিভিন্ন কমিউনিটিৰ প্ৰত্যেকে বস্তুটো মানে আপোনাৰ ৰিজেক্ট কৰিছে গ্ৰহণযোগ্যতা যিটো আছে এজ এ চিফ মিনিষ্টাৰ অসমত যিটো গ্ৰহণযোগ্যতা আছে তেখেতৰ এইখিনি এক্টিভিটিজৰ পৰা বহুত কমিউনিটিজত গ্ৰহণযোগ্যতাটো বহুত কমি গৈছে তেখেতৰ নিজৰ গৰিমা নিজৰ মৰ্যাদা নিজে আপোনাৰ একদম এইবিলাক এক্টিভিটিজৰ পৰা আপোনাৰ শেষ কৰি দিছে ৰাজীৱ বৰা ডাঙৰীয়া চাওক এইবাৰ যিটো বিধানসভা হ'ল বিধানসভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যেনেকৈ আপুনি উল্লেখ কৰিছে যে এই বিধানসভাখনত আলোচনা হ'ব লাগিছিল যে বানপানী হৈ গ'ল তে বানপানী হোৱাৰ পিছত আমাৰ এজেণ্ডা কি হ'ব আমি নিউ মানে ৰোড ডেভেলপমেণ্ট মাথাৰি কনষ্ট্ৰাকশ্যনৰ ওপৰত কেনেকৈ কাম কৰিম এই কথাখিনি ইয়াত আলোচনা হ'ব লাগিছিল আৰু অসমৰ যিটো ফিউচাৰ কাৰণ বিধানসভাৰ ওপৰত চবৰে এটা মানে বিশেষভাৱে নজৰ থাকে কিন্তু কথা হৈছে ইয়াত 2-3টা পজিটিভ ভিউ আছে মই পজিটিভ ভিউ বুলি এটা কাৰণেই কওঁ যে যিটো মুছলিম কমিউনিটি বুলি কৈছে আজি চাওক অসমত মই এটা কথা ক'ব পাৰোঁ যে অসমৰ আজি তাৰিখত মুছলিমসকল বহুত শিক্ষিত আজি ডক্টৰ ইঞ্জিনিয়াৰ বা আপুনি মেডিকেল বা য'তে যায় আজিকালি এটা ভাল চাউণ্ড হয় কিন্তু ইয়াত এখন যেতিয়া বিল আনিছে সেই বিলখনত মই এইটো কাৰণেই এইখন এখন ভাল বিল বুলি কৈছোঁ কাৰণ ভাৰতবৰ্ষৰ কোনো ৰাজ্যত মানে যদি সাব মেৰিজ ৰেজিষ্টাৰ মানে আপুনি যদি কেৰালাৰ কথা পায় তাতো কিন্তু ৰেজিষ্টাৰ হ'ব লাগে আৰু কাজিয়ে তাত যিটো কাজিক কি কয় মুছলিম যিটো মানে ৰিলিজিয়ন্স মানে হেৰি আছে ভিউ আছে সেইটো কিন্তু এই বিলখনৰ পৰা আঁতৰা নাই কিন্তু ইয়াৰ দ্বাৰা কি হ'ব যে মুছলিম মানুহসকলৰ যিখিনি ছোৱালী সেইখিনি সুৰক্ষিত হ'ব আৰু বেছি সুৰক্ষিত হ'ব আৰু ইয়াৰ পৰা এটা কাম হৈছে যিটো কম এজত যিটো বিয়া মানে হোৱা সিস্টেম আছে সেইটো ইয়াৰ পৰা সম্পূৰ্ণ কিন্তু কাজিয়ে যেতিয়া সাৰ্টিফিকেট দি দিয়ে সেই সাৰ্টিফিকেটখন কিন্তু বৈধতা হৈ যায় তাত যদি এজনী 14 বছৰীয়া ছোৱালী বিয়া হৈ যায় কাজিয়ে সাৰ্টিফিকেট দিয়াৰ পিছত কি হৈ যায় সেই বিয়াখন বৈধ হৈ যায় গতিকে সেইটোৱে কি হৈছে মই ভাবোঁ আমাৰ গোটেই অসমৰ মুছলিম যিখিনি আমাৰ বেহেন আমাৰ ভণ্টি আমাৰ বাইদেউসকলক সুৰক্ষিত কৰিছে আৰু এখন ভাল ল নেক্সট কৈছে যে আজি আৰু এটা ঐতিহাসিক সিদ্ধান্ত হৈছে অসম বিধানসভাত সেই সিদ্ধান্তটো মই এই কাৰণেই ঐতিহাসিক বুলি কৈছোঁ বিধানসভা বুলি ক'লে সেইটো হৈছে মন্দিৰ সকলো ধৰ্মৰ লোক তাত মানে জড়িত হৈ আছে আজি বিধানসভাত এটা হৈছে যে আজি মই সুধিছোঁ টিভিত দেখিছোঁ যে বহুতে কৈছে যে আমাৰ 1/3 আমি আমাৰ কমিউনিটি আছে গতিকে আমাৰ যিটো নামাজৰ কাৰণে সময় থাকিব লাগে সেই সময়টো ইয়াৰ পৰা মানে এভয়েড কৰা হৈছে বাতিল কৰা হৈছে কিন্তু আটাইতকৈ কথা অসমৰ মানুহে এইটো জানিবলগীয়া কথা এই যিখন কমিটি ৰুলিং কমিটি আছিলে তাৰ যিজন মেম্বাৰ আছে তাৰ মেম্বাৰত 3জন কিন্তু মুছলিম কমিউনিটি মেম্বাৰ আছিলে আৰু 28 তাৰিখে এখন বিধানসভাত লৈ অনা হৈছিলে প্ৰপ'জেলটো তেতিয়া কিন্তু কোনো একো নকলে তাৰ পিছত ঢিঙৰ বিধায়কে আজি প্ৰপ'জেলটো আনিছে আৰু সৰ্বসন্মতিভাৱে এটো গৃহীত হৈছে গতিকে ইয়াত চক কিন্তু বিধানসভাৰ বাহিৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মই দেখিছোঁ বিধানসভাৰ বাহিৰৰ কথা কি কৰিলে মোৰ নজৰত নাথাকিব সুধি ল'ম মই এটো কাৰণে কৈছোঁ নাই কৰা বুলি কোৱা নাই হয় বিধান কাৰণ যিখন কমিটি আছে ৰুল কমিটি আছে সন্মানীয় বিধায়ক সাহেব গম পাব সেই কমিটিখনে যেতিয়া 28 তাৰিখে প্ৰপ'জেল আনিছিল 3 দিন হৈ গ'ল গতিকে আজিলৈকে কোনো তাৰ ওপৰত কোনো এটা বিৰোধী নাথাকিলে কিন্তু মই এই কাৰণে কৈছোঁ গোটেই বিশ্বত যদি চাই বাংলাদেশ পাকিস্তান আৰু অসমক বাদ দি কিন্তু এনেকুৱা ৰুল অফ ৰেগুলেশ্যন নাই এইটো কাৰণেই মানিব লাগিব আমি সৰ্বধৰ্ম চক আমি একতা দলে মানিব লাগিব আমি অসমীয়া আমি একতা কাৰণ বিধানসভাত যদি এটা ধৰ্মৰ প্ৰতি যদি সময় এটা দিয়ে তেতিয়া যদি কাইলৈ গীৰ্জা টাইমটো যদি বিচাৰে কাইলৈ যদি বড়োও এটা টাইম থাকে বড়োও বিচাৰে কাইলৈ যদি হিন্দুও বিচাৰে এইকাৰণে এটা ভাল সিদ্ধান্ত এইটোৱে কি হৈছে মই এইটো কাৰণে সন্মানীয় বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ কাৰণ যিটো আজিলৈকে কোনো অধ্যক্ষই মানে বিধানসভাত এইটো চোৱা চিতা কৰা নাছিল এনেকুৱা এটা সিদ্ধান্ত কিন্তু এইটোৱে কি হৈছে আমাৰ মুছলিম আৰু হিন্দুৰ মাজত যিটো সম্বন্ধ আৰু গাঢ়া কৰিব কাৰণ এটা মনত মানে এটা কোৱেশ্চন থাকে প্ৰত্যেকটো মানুহ যে তেখেতসকলৰ কাৰণে এটা স্পেচিয়েল সময় থাকে তেতিয়া খ্ৰীষ্টানবিলাকৰ কাৰণেও থাকিব লাগে বড়োবিলাকেও কৈছে কাৰণ এইটো সময় কথাটো আহি আছে গতিকে এইটো এটা ভাল সিদ্ধান্ত ঠিক আজি এটা মটৰ ভেহিকুলৰ ওপৰত এটা ল আহিছে সেইটো এইখন বিলখন বিধায়ক ডাঙৰীয়াই দেখিছে মটৰ ভেহিকুলৰ ওপৰত এইখন 15 বছৰৰ কাৰণে একেলগে টেক্স পে যাৰ কাৰণে কি হৈছে যদি কোনোবা এটা এখন বিলেট মানে যদি আপুনি গাড়ী এখন কিনিলে গাড়ীখন কিনাৰ পিছত যদি টেক্স পে কৰিব লাগে 2 বছৰ বা 3 বছৰ কাৰ তাৰ পিছত যেতিয়া টেক্স দিব নোৱাৰে ৰাস্তাত ধৰি লয় গাড়ীখন জব্দ হয় আৰু গাড়ীখনতকৈ ওপৰেঞ্চি টেক্স পে কৰিব লাগে এতিয়া ক'লে লমসম 15 বছৰৰ কাৰণে এটা টেক্স লৈ ল'ব আৰু সেইটোৱে কি হৈছে অসমৰ যিটো আমাৰ যিখিনি মানে যিখিনি সৰু মানুহ যিখিনি বিজনেছ কৰে তিনিচুকীয়া বা এই টন যিবিলাক চলাই সেই মানুহখিনিক সুৰক্ষিত কৰিছে আৰু এটা কৈছে যে 1% এছেছ লগাইছে
1% এছএছটো লগাই কি হৈছে আমাৰ যিমানবিলাক মটৰ ভেহিকুলৰ সৰু সৰু ড্ৰাইভাৰবিলাক আছে কণ্ডাক্টৰ আছে সেইবিলাকক সুৰক্ষিত কৰি তুলিছে কাৰণ সেই 1%টো কি হ'ব শ্ৰম মিনিষ্ট্ৰীক দিব আৰু সেইটোৱে তেওঁলোকৰ বীমাকৰণ হ'ব পাৰে তেওঁলোকৰ বিপদৰ সময়ত সহায় কৰিব পাৰে গতিকে এনেকুৱা এখন বিল আহিছে সেইখনো এখন ভাল বিল কিন্তু আমি পজিটিভ কথাও চাবলৈ কিন্তু বিধানসভাত আটাইতকৈ দুখৰ কথাটো হৈছে চাওক আমি আমাৰ কমিউনিটিৰ ওপৰত কমিউনিটি ডিছকাশ্যনটো তাত নাথাকি যদি আমি ডেভেলপমেণ্ট অভাৰঅল অসমৰ ডেভেলপমেণ্টৰ কথাটো যদি তাত ডিছকাছ হ'লহেঁতেন তেতিয়াহ'লে আমি অসমৰ কাৰণে আৰু এটা সুবিধা পালোঁ মানে অসমীয়াই খাই পিন্ধে বা মিয়াই খাই পিন্ধে বুলি কৈ থকাতকৈ কেনেকৈ কোনখিনি কথাৰে অসমৰ উন্নতি হ'ব পাৰে সেইটো কথা ক'ব লাগে মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰত যোৱাৰ আগতে বিজেপিৰ পৰা লৈ লওঁ কংগ্ৰেছে তেতিয়া কথাটো ক'বলৈ সুবিধা হ'ব গতিকে হেমন্ত ঠাকুৰীয়া ডাঙৰীয়া বিৰোধী পক্ষৰ বক্তব্যৰ ওচৰত যোৱাৰ আগতে বিজেপি বিধায়ক হেমন্ত ঠাকুৰীয়াৰ বক্তব্য ল'ব বিচাৰিছোঁ বিধানসভা আমি বিচাৰিছোঁ যে প্ৰডাক্টিভ হওক আজি আনিছে চৰ্চা হওক আৰু কিছু বিষয়টো সাম্প্ৰদায়িক বুলি চৰ্চাও কৰিছে আপোনালোকে নিশ্চয় এই অভিযোগবোৰ শুনি আছে আৰু শুনিবই নুশুনাকৈ থকা নাই আপোনালোকৰ বিধানসভাৰ মজিয়াতে কৈছে কিন্তু আমি অধিক মানে অসমৰ উন্নয়নকামী বিধানসভাত চৰ্চা হোৱাটো বিচাৰোঁ ৰাজনীতিৰ পৰিৱৰ্তে ৰাজনীতিটো আপোনালোকে বাহিৰত কৰক আমি বজাম আমি চববোৰ কৰি থাকিম বিধানসভাত অকণমান ৰাজনীতিটো কমাই কাম কাজৰ কথাটো বেছি হ'লে ভাল এতিয়া মাথাউৰিৰ কথা ক'লে সৰুকৈ এটা কথা হ'ল পীযুষ হাজৰিকাৰ দুষাৰী কথা ক'লে তেওঁ নিজৰ বক্তব্যটো ৰাখিব পাৰিলে কিন্তু বেছি হুলস্থুল বেছি হ'ল কথাটো ভালকৈও ক'ব লাগে কিছুমান কথা ভালটোও আলোচনা হ'ব লাগে এইবাৰ মই বহু দিনৰ পৰা আমি সাংবাদিকতা কৰোঁতে সদায় মাৰ্চ এপ্ৰিল মাহত আমি মানে ৰিপৰ্টাৰখিনিক খবৰ দিব লাগে যে তোমালোক যোৱা মাথাউৰি ক'ত খুলি আছে টেণ্ডাৰেই হোৱা নাই মাথাউৰিবোৰ এতিয়ালৈকে বালিৰে পুতি আছে ক'ৰবাত কলগছ দি তেনেকৈয়ে পুতি দিয়ে এনেকুৱা নিচিনা ঘটনা এইবাৰ প্ৰথমবাৰৰ বাবে মই ইমান দিন সাংবাদিকতা কৰি পেলাই দেখিলোঁ যে বাৰিষা হৈ থাকোঁতেই মাথাউৰি ছিঙা 15 দিনৰ ভিতৰত অসমত কেইবাটাও মাথাউৰি ফুটৰ মাজতেই মেৰামতি কৰি উলিয়াইছে মানে এইটো কথা প্ৰথমবাৰৰ বাবে হৈছে ভাল পাওঁ বেয়া পাওঁ কিন্তু কথাটো কামটোতো কৰিছে সেইটোও ক'ব লাগে আৰু এইটো কথা ক'ব লাগে যে বাকীকেইটা আকৌ ৰৈ থাকিব নেকি সোনকালে কৰিব নকৰে নতুন যিবোৰ ঠাই স্পৰ্শকাতৰ আছে যোৱাবাৰে ভাঙা কেইটামান মেৰামতি হ'বলৈ বাকী আছিল বুলিও কোনোৱে কৈছে সেইটো কথাও থাকিব লাগে ঠাকুৰীয়া ডাঙৰীয়া নিশ্চয়কৈ পৰামৰ্শী আদিত্য ডাঙৰীয়া মই অলপ লেটকৈ কানেকশ্যন পাইছোঁ সেইকাৰণে অলপমান আগৰ কি ডিছকাশ্যন হৈছে ভালকৈ ধৰিব নোৱাৰিলোঁ কথাটো এনেকুৱা ধৰণৰ যে আজি যিটো বিশেষকৈ আমাৰ নামাজৰ যিটো টাইমৰ কথাটো আহিল আমাৰ এনেকুৱা ধৰণৰ কথা যে এইবাৰ যিটো আমাৰ অটম যি ছেশ্যন হ'ল এই ছেশ্যনটো আমাৰ 5 দিনীয়া এটা কাৰ্যসূচী আছিলে এই 5 দিনতে আমাৰ 126 জন যি বিধায়ক থাকে এই বিধায়কসকলে 126 জন বিধায়কৰ বহুত নিজৰ সমষ্টিত যথেষ্ট সমস্যা থাকে আজি ময়ো এটা বিষয়ক লৈ 301ত এটা আৰ্টিকল কুৱেশ্যন এটা আনিছিলোঁ যিটো নেকি সময়ৰ অভাৱৰ কাৰণে মই লে কৰিব লগাত পৰিলে পিছত মই ৰিপ্লাইটো পালোঁ মোৰ কুৱেশ্যনটো ভালকৈ নাহিলে পিছত মন্ত্ৰী মহোদয়ে ৰিপ্লাই দিলে এনেকৈ বিভিন্নজন 126 জন বিধায়কৰ বিধানসভা যেতিয়া হয় তেতিয়া সেই কম সময়ৰ ভিতৰত 126 জন বিধায়কৰ বহুত সমস্যাৰ কথা ক'বলৈ ৰৈ যায় আৰু সেইটোৰ কাৰণে যাতে সদস্যসকলে টাইম পায় সেইটোৰ কাৰণে এই ব্যৱস্থাবিলাক কৰা হৈছে কিয়নো এইটো কোনো ধৰণৰ জাতি এটা কোনো ধৰণৰ এটা তেওঁলোকৰ ওপৰত বেলেগ ভাৱ এটা লৈ পেলাই কেতিয়াও কৰা নাই কিয়নো এইটো টাইমৰ এটা যোনে য'ত মানে কৰিব খুজিছে যি প্ৰকাৰে নামাজ পঢ়িব পাৰে বা যিটো কৰে আজান দিব লাগে তেওঁলোকে দিব পাৰে কিন্তু কথাটো এনেকুৱা ধৰণৰ যে এই বিধানসভা চলি থাকিলে আজি যেতিয়া বিধানসভাখন চলি আছে তাত হয়তো দুদিন পিছত বেলেগ এটা আমাৰ কোনোবাৰ বেলেগৰ সাপোজ হনুমান পূজাই ওলাই যাব বা অন্য বেলেগ দিশত সকলোৱে এইটো বিচাৰে যে পূজা এখন কৰোঁ ভালকৈ কিন্তু কথাটো এনেকুৱা ধৰণৰ যে সকলোকে যদি এনেকৈ টাইম দিব লগা হয় নিশ্চয়কৈ বিধানসভাখন নচলে আৰু যাৰ ফলত নেকি এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যিটো সিদ্ধান্ত আমি দেখিছোঁ যে আজি বিৰোধী পক্ষ বেছি তেওঁলোকে আপত্তি দৰ্শোৱা নাই আজি টকশ্বত কি ক'লে মই আগৰ ভাৰ্চনখিনি নেদেখিলোঁ আমাৰ বিৰোধী পক্ষৰ বিধায়কসকলে কি কৈছে কিন্তু আমাৰ বিধানসভাত কিন্তু বিৰোধী পক্ষৰ আমাৰ বিধায়কসকলেও কিন্তু ইয়াতে বেছি তেওঁলোকে এইটোত অপ'জ কৰা দেখা নগ'ল কিয়নো সকলোৱে বুজি পায় যে 126 জন বিধায়কে যে আমাৰ সময়টো বহুত দৰকাৰ বিধানসভাখনত আমি যথেষ্ট সময় পোৱাটো দৰকাৰ কিন্তু আমি 30 দিনীয়া পাতিলেও কেতিয়াবা আমাৰ টাইম মানে আমাৰ কুৱেশ্যনবিলাক নাহে
126টা বিধায়কে নিজৰ ইমান দিনৰ পিছত যেতিয়া সেশন এটা আৰম্ভ হয় নিজৰ সমষ্টিৰে 30ৰ পৰা 50টালৈ কোৱেশ্চন কেতিয়াবা থাকে কিন্তু প্ৰতিদিনে হাজাৰ প্ৰশ্ন থাকে এটা প্ৰশ্নতে শেষ হৈ যায় কেতিয়াবা হয় হেতু এটা হয় 20টা প্ৰশ্ন মই পুৱাৰ ভাগত সদায় আমি স্টাৰ্ট আনস্টাৰ্ট যিখিনি ৰাতিপুৱাৰ ভাগত প্ৰশ্ন আহে এইখিনিও চাওঁ 0 আৰ নোটিছ কিনিও চাবলৈ চেষ্টা কৰোঁ বা আপুনি স্পেচিয়েল ডিভাইচত 301ত যিখিনি আনিলে বেছিভাগ কথাই কিন্তু চৰ্চালে নাহে তাৰ উপৰিও বিলবিলাক থাকে ইম্পৰ্টেণ্ট বিল প্ৰত্যেকটা বিভাগৰ ইম্পৰ্টেণ্ট বিলবিলাক থাকে আমাৰ ইমানবিলাক বিভাগৰ প্ৰত্যেকটা বিলৰ ক্ষেত্ৰত যথেষ্ট টাইম লয় কিয়নো এইটো সকলোৰে এটা সহযোগিতা ল'ব লগা মানে কনচেপ্ট ল'ব লাগে বিলত আমাৰ তাৰ পিছতে ডিসকাশনৰ পিছতে বিলবিলাক পাছ হয় সো বিলবিলাকৰ যথেষ্ট বিল আজিও যথেষ্টখিনি বিল আহিছে আজি টোটেল আমাৰ 24টা আইটেম টোটেল আছিলে এই 24টা আইটেমত আপোনাৰ প্ৰায় আজি 5টা মান বাজিছে কথাটো হ'ল যে এতিয়া দুখন বিল মুৰে চাবলৈ দুখন তিনিখন বিল মুৰে চাবলৈ মনটো আছিল আৰু ইয়াত গৃহীত হোৱাৰ আগতে বিলখন ময়ে চাবলৈ পালে ভাল আছিল তেতিয়া ময়ো চেনেলৰ জৰিয়তে কথাটো কওঁ মই সন্ধিয়া সময়ত আমাৰ সাংবাদিকক এছেম্বলিত থকা সাংবাদিকক খবৰ দিয়ালোঁ যে কপিকেইটা লৈ আনিবা আনিলেও চাগৈ মোৰ হাতত এতিয়ালৈকে কপি পৰা নাই কিন্তু ইতিমধ্যে পাছেই হৈ গ'ল কথাটো হ'ল যে আমাৰো এটা অপিনিয়ন থাকিব পাৰে ৰাইজৰ থাকিব পাৰে বা অপেন ডিবেটলৈ যাব লাগে মানে আনোতে সেই উপায়টো কৰিব লাগে ঠাকুৰীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম কিন্তু মোৰ সৈতে কংগ্ৰেছৰ প্ৰতিনিধি আছে আব্দুল আজিজ ঠাকুৰীয়া ডাঙৰীয়া মই আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ কিন্তু কংগ্ৰেছৰ প্ৰতিনিধি হয় এই 5 দিনীয়া আমাৰ এছেম্বলি এই 5 দিন যে আমাৰ এছেম্বলি চলিলে এইবাৰ 5 দিনৰ যি আপোনাৰ কাৰ্যক্ৰমণিকা এইটো চাই এনেকুৱা লাগিছে বিশেষকৈ আমাৰ এই 5 দিনে আমাৰ অসমৰ নৱপ্ৰজন্মলৈ কি মেছেজ দিলে এই কথাটো আমি ইয়াতে বিচাৰি নাপাওঁ এই 5 দিনত চৰকাৰখনে নাইবা আমাৰ সন্মানীয় বিধায়কসকলে তাতে যি সমস্যাৰ বিষয়ে আলোচনা কৰিব লাগিছিলে সেই সমস্যাসমূহ কিনাৰ কৰি এক সাইড কৰি দেখা গ'ল যে কিছুমান ৰাজনৈতিক কথা নিৰন্তৰভাৱে প্ৰত্যেক দিন নিৰন্তৰভাৱে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজনৈতিক কথাবিলাক তাতে পাতনি মেলা গ'ল আৰু সেইবিলাক লৈ সদনৰ ভিতৰত আৰু বাহিৰত আলোচনা চলি থকা আমাৰ পৰিলক্ষিত হৈছে যোৱা 5 দিনত যে আমাৰ যি এছেম্বলি চলিলে এই 5 দিনত আমাৰ কি আলোচনা হ'ব লাগিছিলে আমাৰ কি মূল সমস্যা অসমৰ যি মূল সমস্যাসমূহ আছে আমাৰ 6 জনগোষ্ঠীৰে হওক নাইবা একেবাৰে ৰিসেন্টলি যিবিলাক কথা লৈ আলোচনা হৈছে যেনেকৈ আমাৰ স্মাৰ্ট মিটাৰৰ যে এটা সমস্যা এই সমস্যাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নাইবা আমাৰ বিদ্যুৎ বিভাগে অসমৰ ৰাইজক কনভিন্স কৰিব পাৰিলেনে যে এই সমস্যাটো যি বিৰোধীয়ে উপস্থাপন কৰিছে ইয়াৰ কিমান দূৰ সততা আছে নাইবা কিমান দূৰ ইয়াৰ চৰকাৰে ইয়াত কিমানখিনি ইয়াৰ লাইবিলিটি আছে এই কথাখিনি চৰকাৰ পক্ষই ৰাইজক মানে পতিয়ন নিয়াব পাৰাগে নাই একে সময়তে দেখা গ'ল যে বিজেপি চৰকাৰৰ যি আপোনাৰ সবকা সাথ সবকা বিকাশ যি তেখেতসকলৰ শ্লোগান আছে সেইটো বিভিন্ন কাৰ্যক্ৰমণিকাৰ দ্বাৰা তেখেতসকলে নিজে সেই কথাটোৰ পৰা আঁতৰি যোৱা আমাৰ পৰিলক্ষিত হৈছে আপোনাৰ এই 5 দিনত আপুনি চাব আপোনাৰ মুছলিম মেৰিজ এক্ট নাইবা আপোনাৰ মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট নাইবা আজি যোনটো আপোনাৰ নামাজৰ সময় যোনটো আপোনাৰ বিলুপ্তিকৰণ নাইবা এনেকুৱা ধৰণৰ মানে আপোনাৰ কথাবিলাক লৈ এনেকুৱা এটা মেছেজ দিছে যেন মুখ্যমন্ত্ৰীয়ে এই 5 দিন নাইবা এই এছেম্বলিৰ সদনৰ ভিতৰৰ পৰাই তেখেতে আগন্তুক যি নিৰ্বাচন আছে 2026ৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচনৰ যেন এটা লেবৰেটৰী এইটো বনাই লৈছে তাৰমানে যিখিনি কথা আপুনি বাহিৰত পাতিব লাগে মুখ্যমন্ত্ৰী হওক নাইবা আমাৰ সন্মানীয় বিধায়ক নাইবা মন্ত্ৰীসকলে সেই কথাবিলাক চাব সেই কথাবিলাক আমি সদনৰ ভিতৰত পাতি থকা আমাৰ পৰিলক্ষিত হৈছে আৰু এইটো খুবেই মানে দৃষ্টিকটু হৈছে আৰু খুবেই নিন্দনীয় হৈছে আৰু এইটো অসমৰ ইতিহাসত মই কৈছোঁ অসমৰ ইতিহাসত এইটো এটা আপোনাৰ মানে লিপিবদ্ধ হৈ থাকিব যে অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনেকুৱা 5 দিন পাৰ হৈছে পৰাগমণি এই যেটো নামাজৰ কথা আহিলে আমাৰ এখেতে এই কথাটো আপুনি মানে অকমান ক্লিয়াৰিফাই কৰি দিলে ভাল হ'ব আমি অলপ স্পষ্ট হৈ আছে একচুয়ালি ৰুলছ কমিটিতে এই কথাখিনি আলোচনা বিধানসভাৰ আলোচনাৰ বিষয় নহয় হেতু বিধানসভাত আলোচনাও হোৱা নাই এই বিষয়ে যাৰ কাৰণে ইয়াৰ পক্ষত বিপক্ষত কোৱাৰ কোনো পৰিবেশন আছিল বা প্ৰয়োজন নাছিল এটো ৰুলছ কমিটি এটা আছে অধ্যক্ষ মহোদয় অধ্যক্ষ ৰুলছ কমিটিৰ আপোনাৰ স্পিকাৰ তেখেতে আমাৰ ঢিঙৰ এমএলএ আমিনুল ইছলাম আছে কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰ আছে আৰু অন্যান্য দলৰ যি সদস্যসকলক লৈ তেখেতৰ চেম্বাৰত দুদিন আগত বহিছে তেখেতে বহি বিধানসভা ৰুলছ কমিটি আমাৰ ৰুলত আছে যে মিনিমাম বছৰত 45 ডেজ হ'ব লাগে ৱৰ্কিং ডেজ কিন্তু যোৱা কেই বছৰৰ পৰা কনষ্টেণ্টলি 45 ডেজ বহা নাই এই ৰুলটো ব্ৰেক কৰি আহিছে সেই কথাটো পৰকি আলোচনা হৈছে
পিছত দেখিছে তেখেতে সেই ৰুলৰ পৰা এইটো ওলাই দিছে কাৰণ আপোনালোকে দেখিছে যোৱা আমাৰ যিটো বাজেট সেশ্যন আছিল মাত্ৰ 12-13 দিন ৱৰ্কিং ডেজ আছিল আৰু বাকী দুটা সেশ্যন 5 দিন হয় 5 দিন 10 দিন 12 দিন এনেকৈ গৈ 22-23 দিন 25 দিনতকৈ বেছি লাষ্ট 3-4-5 বছৰৰ পৰা বিধানসভাই নবহে পাৰ্লিয়ামেণ্ট 80-90 দিন হয় গোটেই বছৰত এটা সময়ত আমাৰ অসমৰ বাজেট অধিৱেশন প্ৰায় এমাহমান হৈছিল ৱৰ্কিং ডেজ তেতিয়া 20-22 দিনলৈকে হৈছিল বন্ধ বাদ দি কিন্তু এতিয়া যোৱাবাৰতো মাত্ৰ 12 দিন হ'ল আমাৰ ইয়াৰ আগতে এনেকুৱা 12-14 দিনতকৈ বেছি 15 দিন মাৰ্চত নহয় আৰু বাকী 5-5 দিন এনেকুৱা হয় 25-28 দিন ক্ৰছ নকৰে তো এই ৰুলটো তেখেতসকলে ব্ৰেক কৰি আছিল সেইটো তেখেতসকলে কাৰেকশ্যন কৰি যে 45 ডেজ এইটো আৰু কম্পালচাৰী নহয় মানে 6 মাহত এবাৰ বহিব লাগে এবাৰ বহিব তো 6 মাহত এবাৰ বহিব বা বছৰত 3টাই হয় সাধাৰণতে মিনিমাম 6 মাহত এবাৰ বহিব লাগে তেনেকৈ গৈ আল্টিমেটলি তেখেতসকলে এই যে বিষয়বিলাক যে পুংখানুপুংখভাৱে আলোচনা কৰি অলপ সময় দি ৰাজ্যৰ স্বাৰ্থত জনগণৰ স্বাৰ্থত কৰিব লাগে তাৰ পৰা স্কেপ কৰি আছে এইটো এটা এই ৰুল কমিটিত এইটো আলোচনা কৰি ঠিক ৰুল কমিটিত এই কথাটো আনিছে যে নামাজৰ যিটো বিৰতি এইটো হয়তো কিছুমানে কৈছে এইটো থাকিব নালাগে অমক তমক এনেকুৱা কথা আহিছে আমাৰ বিধায়কে কৈছে যে এইটোতো আমি তাহানিৰ পৰা চলি আহিছে কোনোদিনতো কাৰো অসুবিধা হোৱা নাই লাঞ্চ ব্ৰেক যেনেকুৱা হয় 2 ঘণ্টাৰ কাৰণে দুপৰীয়া সময়তে সবেতে লাঞ্চ লয় অলপ ৰেষ্টও লয় আৰু আগতো লাঞ্চৰ কাৰণে ব্ৰেকো দিয়া হৈছিল এতিয়া আজিকালি আমাৰ স্পিকাৰে নতুন ষ্টাইল কৰিছে যাই খাই আহক আৰু সদন যদি আবেলিলৈকে চলি থাকিব তো আপুনি খাই আহক খাবলৈ গ'লে যদি 1 ঘণ্টা লাগে কোনোবা এজনৰ সেই সময়তো বিধানসভাৰ কাৰ্যসূচীৰ পৰা এজন মানুহ বিৰতি থাকে ইয়াতকৈতো লাঞ্চ ব্ৰেক যদি বিধানসভা 7টালৈকে 5টালৈকে চলাৰ অৱস্থা থাকে লাঞ্চ ব্ৰেক দিয়াই ভাল ঠিক ফ্ৰাইডেটো আপোনালোকে জানে আমি জহৰৰ নামাজ আচৰণ নামাজৰ কাৰণে ডেইলি আৰু 2টা নামাজ থাকে বিধানসভাৰ সময়ত অব্লিগেটৰী নামাজ কিন্তু তাৰ কাৰণে কিন্তু আমি কোনোদিন কৰাই দিব লাগে প্ৰয়োজন নাই সেই নামাজ 1 ঘণ্টা 2 ঘণ্টা আগে পিছে কৰি আপুনি গৈ 2 মিনিট 5 মিনিটৰ কাৰণে অফিচত ঘৰত গৈ আমি পঢ়ি আহিব পাৰোঁ কিন্তু ফ্ৰাইডে নামাজটো আপোনালোকে জানে তাৰ এটা নিৰ্ধাৰিত টাইম আছে সেই 12টাৰ পৰা 1টাৰ মাজতে হয় আৰু মছজিদতে হয় ফ্ৰাইডেৰ শুক্ৰবাৰৰ নামাজটো এজন দুজন ৰুমত বা এক জাগাত নহয় তাৰ কাৰণে ফ্ৰাইডেৰ নামাজৰ কাৰণে এটা স্পেশাল হেৰি আছিল আৰু বিধায়কসকলে এইটো এডজাষ্টমেণ্টৰ ভিতৰত য'ত অসম বিধানসভাত স্বাধীনতাৰ আগতে 36 বিধায়ক মুছলমান আছিল আজিৰ দিনতো 30 জন আছে 25, 30, 28, 32, 35 লৈকে থাকে তো এখেতসকলে যদি যেহেতু ফ্ৰাইডে নামাজটো আমাৰ কাৰণে কম্পালচাৰী আমি যামে নামাজৰ কাৰণে সেই সময়ত আপোনাৰ এই কাৰ্যসূচী মোৰ নিজৰো নোটিছ থাকিব পাৰে আৰু মই নিজে নোটিছ দি হেতু আহিছে গুৰুত্বপূৰ্ণ বিষয় মই নামাজত যেতিয়া যাম মই অংশগ্ৰহণ কৰিব নোৱাৰিম ঠিক তেনেকৈ এটা কনসিডাৰ কৰি আহিছিল আপসৰ ভিতৰত এটা বুজাবুজিৰ ভিতৰত হৈ আহিছিল কোনো অসুবিধা কাৰো কোনোদিন হোৱা নাছিল কাৰো ধৰ্মটো আঘাত নাই বৰঞ্চ ওয়াৰ্শিপ উপাসনাৰ কাৰণেতো মই ভাবো সব ধৰ্মে এজনে আনজনক ভালে পায় এই কামবিলাক কৰিলে ভালে পায় আৰু সেশনত আপুনি 5 দিনে সেশন হলে কেতিয়াবা ফ্ৰাইডে নপৰে 5 দিনে যদি ওয়ার্কিং ডে হয় কেতিয়াবা নপৰে বা কেতিয়াবা এদিনহে পৰিব মাত্ৰ 2 ঘণ্টাৰ কাৰণে লাঞ্চ ব্ৰেকৰ নিচিনা যদি হেতু কনসিডাৰ কৰি ললাহেতেন হয়তো কোনো কিছু নহলহেতেন কিন্তু হেইটোও তেখেতসকলে উঠাই দিলে আমাৰ বিধায়কটো অবজেকশন কৰিছিল ৰাখিব লাগে ৰাখা নাই আমি ফ্ৰাইডে প্ৰেয়াৰত যাম আমি হেতুলে আৰু ইমান হুলস্থুল কৰাৰ বিধানসভাত আৰু কৰা নাই হেতু তেখেতসকলে যি উদ্দেশ্যলৈ কৰক ভাল উদ্দেশ্য বেয়া উদ্দেশ্য এটো জনগণে চাব এটা ফ্ৰাইডে নামাজৰ কাৰণে আমি যাম নামাজ পঢ়িম হয়তো সেই সময়ত গুৰুত্বপূৰ্ণ বিল থাকিলে তাত পাৰ্টিসিপেটৰ পৰা মই বঞ্চিত থাকিম এই মানুহে এটো কিন্তু কনসিডাৰ কৰিব পাৰিলে হেতেন যে 30 জন 32 জন 28 জন বিধায়ক তেখেতসকলে লাঞ্চ ব্ৰেকো হয় আৰু কিবা ব্ৰেকো হয় গতিকে এটা বুজাবুজিৰ মাজে দি তেখেতে কৈছে পূজাৰ কাৰণে তেনেকুৱা যদি পূজাৰ সময়ত বিধানসভা নহয় সেইবিলাক চাই মিলিয়ে বিধানসভা পতা হয় গতিকে আৰু কিবা ইম্পৰ্টেন্ট ডে থাকিলে মঙ্গলবাৰ বৃহস্পতিবাৰ কিবা যদি শুভ দিন আছে তাৰ কাৰণে যদি তেনেকুৱা 2 ঘণ্টাৰ কাৰণে কৰি কিবা উপখনাৰ কাৰণে যায় আমি বহুত ৰেসপেক্ট কৰিলোহেতেন ভালে পালোহেতেন কিন্তু যিয়ে নহওক তেখেতসকলে হেতু তেনেকৈ কৰিছে কথাটো মই জুনেট কালি ডাঙৰীয়া চৰ্চা হৈ আছে ইফালৰ পৰা সিফাললৈ মোৰটো মই কৈ আছো যে যাই যিয়ে যেনেকৈ পাৰে জুইকুৰা ধৰি আছে কিন্তু জুইত কোন কোন ৰহিব কোনো এবাৰ ভাবি চোৱা নাই ইয়াত কিন্তু মই এটা পক্ষ বুলি নকওঁ সকলো পক্ষই কৰিছে বুলি কওঁ নামাজৰ প্ৰসংগটোতো নামাজৰ প্ৰসংগটোত কোৱা নাই মই অসমৰ শেহতীয়া পৰিস্থিতি নামাজৰটোতো তেখেতে স্পষ্ট কৰি দিলে আৰু এইটো গম পোৱা গ'ল যে বিষয়টো শেহতীয়া পৰিস্থিতি আপুনি এনালাইচিছ কৰে মানে আগন্তুক দিনলৈ অসমৰ পৰিস্থিতি যিটো হৈছে নেশ্যনেল লেভেলত এটা বিৰাট বদনাম হৈছে অসমীয়া মানুহ খাৰা হৈ আছে তাত বেলেগ মানুহ আহি পেলাই আপোনাৰ সেৱা কৰিছে এইটো এটা খুব ৰং মেছেজ গৈছে আপুনি যদি মানে আমি অসমৰ ভিতৰতে থাকি পেলাই যদি খুব গৰ্ব ফিল কৰি আছো এইটো কথা নহয় অসমৰ বাহিৰত এইটো এটা খুব ৰং মেছেজ গৈছে কাৰণ আমি এখন গণতন্ত্ৰ দেশত থাকো ইয়াত সবৰে কোন আহা যোৱা থাকা মেলা আমাক এইটো আমাৰ সংবিধানে এইটো অধিকাৰ দিছে আমি সেই মতে চলি আছো ইয়াত কোনোবা বেলেগ মানুহ আহিছে বেলেগ মানুহ আছে থাকিছে ব্যৱহাৰ কৰিছে এইটো সংবিধান দিছে ভাৰতৰ নাগৰিক হিচাপে সেই মানুহক তেনেকে আঠু কৰাই পেলাই আপোনাৰ এনেকে ক্ষমা খোজাটো পাব্লিকলি তাতো এখন ষ্টেটৰ এজন মিনিষ্টাৰ ৰখি আছে এইটো যদি মেছেজ গৈছে আপুনি মানে আগন্তুক দিনত ইয়াৰ এটা খুব নেগেটিভ প্ৰভাৱ পৰিব
ইয়াৰ এটা খুব নিগেটিভ প্ৰভাৱ অসমত পৰিব এইটো মেছেজ গৈছে আজিকালিতো ছেকেণ্ডে গুচিছে সিহঁতৰ কমিউনিটিৰ মাজত এই গোটেই মেছেজটো গোটেই ইণ্ডিয়াত চাৰ্কুলেট হৈছে সেই আপোনাৰ সেই মাৰৱাৰী কমিউনিটিৰ মাজত গুজৰাটী কমিউনিটিৰ মাজত এই গোটেই মেছেজটো চাৰ্কুলেট হৈছে যে অসমত বিজনেছ কৰিব গ'লে আমাৰ মানুহক আপোনাৰ এইটো অৱস্থা কৰে সেইটো বস্তু আমি সেইটো নিন্দা কৰিছোঁ অসমৰ স্বাৰ্থে নিন্দা কৰিছোঁ কাৰণ এইটো ৰং মেছেজ গৈছে গোটেই ইণ্ডিয়াত ইয়াৰ আগন্তুক পৰিণতি কি হ'ব সেইটো আপুনি মানে কামিং ডেইজত নিজে গম পাব এইবিলাক বস্তু আৰু ইলেকশ্যনত ইয়াৰ কি আপোনাৰ কি প্ৰভাৱ পৰিব এইটো যিসকলে কৰিছে যিসকলে চৰকাৰত আছে যিসকলে এইবিলাক কৰাই আছে তেখেতসকলে এইটো ইয়াৰ পৰিণতি ভুগিব আজি বুঢ়া চাওক বিধানসভাৰ প্ৰথম দিনটোত মই নিজে বিধানসভাৰ চাক্ষুষ দৰ্শন নিজে আছিলোঁ যে প্ৰথম যিটো 2 ঘণ্টাৰ যিটো ডিবেট হ'ল সেইটোত হ'ল যে মুছলিমৰ মাটি হিন্দুৱে কিনিব নোৱাৰে হিন্দুৱে মাটি মুছলিমে কিনিব নোৱাৰে তাৰ কাৰণে বিধানসভাখন স্থগিত কৰি এইটো আলোচনা কৰিব লাগে তাৰ পিছৰ এটা বিষয় দিলে যে স্মাৰ্ট মিটাৰ তো স্মাৰ্ট মিটাৰ কথাটোত মই এইকাৰণে ক'বলগীয়া হৈছে উপযুক্ত কংগ্ৰেছৰ প্ৰবক্তাই কৈছে যে স্মাৰ্ট মিটাৰ ক্ষেত্ৰত কিন্তু চৰকাৰে এটা ষ্টেটমেণ্ট বিধানসভাত দিছিল সেই ষ্টেটমেণ্টটো মই এইকাৰণেই কৈছোঁ যে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰ ষ্টেটমেণ্ট দিছিল যে আমি প্ৰথম যদি অসুবিধা হৈছে বিধায়কসকলক মানে এটা মেনুৱেল মিটাৰ আৰু এটা স্মাৰ্ট মিটাৰ ঘৰত লগাই ল'বৰ কাৰণে তেওঁ এটা অপশ্যন দিছিল কিন্তু সেই সময়ত বিধানসভাত কোনো এজন বিধায়কে মানে যদি তাত কিবা এটা আছে এনেই ক'লে নহ'বতো বাই প্ৰুফ কিছুমান প্ৰমাণ দিব লাগে মই ভাবোঁ কিন্তু তাত মোৰ দুটা কথা আপত্তি আছে প্ৰথম কথাটো হৈছে যে যেতিয়া গভৰ্ণমেণ্টৰ পইচাৰে কিবা এটা বস্তু আহে লাগিলে আমি এডিবি লোন লওঁ বা অসম চৰকাৰ লওঁ মই ইণ্টাৰভেন কৰিছোঁ বেয়া নাপাব এটা হ'ল যে ধৰক মই আজি এটা কলম কিনিলোঁ তো যদি মই পাব্লিক মানিৰে কিনো তেনে এই টকা কলমটোৰ তাৰ ব্যৱহাৰ সম্পূৰ্ণ শেষ কৰি ল'ব লাগিব এতিয়া মই কথাটো বেয়া পাইছোঁ কাৰণ গুৱাহাটীতে মোৰ তাত যিটো পুৰণা মিটাৰ আছিল সেইটো সলাই এটা ডিজিটেল মিটাৰ লগাইছিল আজিৰ পৰা 3 বছৰমানৰ আগত আৰু এবছৰমানৰ আগত 1.5 বছৰমানৰ আগত মোৰ তাত স্মাৰ্ট মিটাৰ লগালে গুৱাহাটীত স্মাৰ্ট মিটাৰ আগতে হ'ল এতিয়া মোৰ কথাটো হ'ল যে যিটো পুৰণা ডিজিটেল মিটাৰ আছিল সেইটো ডিজিটেল মিটাৰ এটা দাম আছে আৰু সেইটোৰ এটা সীমা আছে বয়স এতিয়া সোনকালে যে উলিয়াই লৈ গ'ল সেইটো কি কৰিলে স্ক্ৰেপ কৰিলে সেইটোকে ছেকেণ্ড হেণ্ড বেচিলে নে সেইটো কি ইউটিলাইজেশ্যন হ'ল এইটো গতিকে মোৰ প্ৰথম কথাটো হ'ল যে যেতিয়া পাব্লিক মানি ৰাইজৰ কাৰণে আনিছে 1 নম্বৰ 2 নম্বৰ কথা হ'ল APDCL বুলি উইথ ডিউ ৰিগাৰ্ডছ ভাল এমপ্লয়ি বহুত আছে APDCLৰ বিহেভিয়াৰ গভৰ্ণমেণ্ট ছেক্টৰৰ প্ৰতিষ্ঠানৰ প্ৰতি মই কৰিবলগীয়া অভিযোগটো কৰাটো সহজ নহয় চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰতি কিন্তু APDCL বহু ক্ষেত্ৰত বা বহু কাম কৰিছে যিবোৰ ফ্ৰড ঠগ প্ৰবঞ্চনাৰ ৰূপে কামত কৰিছে মই আপোনাক এটা সহজ উদাহৰণ দিব পাৰোঁ অসমৰ যিসকল লোকে দৰ্শকে চাই আছে তেওঁলোকে ক'ব পাৰিব যিসকল লোকৰ এটা বন্ধ ঘৰ আছে ধৰক মই গুৱাহাটীত আছোঁ মোৰ এটা বন্ধ ঘৰ আছে বন্ধ ঘৰত ফিক্স চাৰ্জত নহয় ফিক্স চাৰ্জলৈ আপত্তি নাই যাৰ বন্ধ ঘৰ আছে তাত SDO সকলে তেওঁলোকৰ মিটাৰ ৰিডাৰ আৰু বিলিং কাৰ্কসকল মিলি 70 ইউনিটৰ পৰা 110 ইউনিট মানলৈকে মাজে মাজে 2-3 মাহৰ মূৰে ফেক বিল উলিয়াই পেলাই কৰি আছে আৰু APDCL যে যোৱা কেইদিনমানত যোৱা কেইটামান বছৰত বা এবছৰ 1.5 বছৰমানত লাভ কৰা বুলি কৈ আছে এই ফ্ৰডুলেণ্ট মিন মানে ঠগ প্ৰবঞ্চনাৰে যিটো টকা আনিছে সেই টকাটোৰে তেওঁলোকৰ যিটো ব্যৰ্থতাৰ কাৰণে লোকচান হৈছে সেই লোকচানটো মেকআপ কৰিবলৈ কৰিছে ফলত কি হৈছে অসমৰ মানুহবোৰ অতিৰিক্ত বুজাত আছে আপুনি এটা কথা মনত ৰাখিব যে 10 টুকুৰা ঠাইত 20টা বিষয়ে এটা ব্যৰ্থ সিদ্ধান্ত লৈ ব্যৰ্থ কাম কৰি ভুল কাম কৰি খৰচ কৰিলে যেনেকৈ যে ডিজিটেল মিটাৰটো 2 বছৰ আগত লগাই খুলি দিবলৈ গ'ল পইচাটো বেছি গ'ল এতিয়া সেইটোতো তেওঁলোকৰ লোকচানৰ বাজেটত আহিব লোন ল'লেওতো বাজেটত আহিব এতিয়া সেই লছটো উলিয়াব ক'ৰ পৰা ফলত কি হৈছে আমি বেছিকৈ পইচা দিবলগীয়া হৈছে এতিয়া স্মাৰ্ট মিটাৰ গোটেই বিষয়টোত এটা আছে এটা হ'ল যে APDCLৰ অধ্যক্ষতা দুৰ্নীতি আৰু তেওঁলোকৰ ঠগ প্ৰবঞ্চনাৰ দায়িত্বটো আমি ল'বলগীয়া ইতিমধ্যে হৈ আছে দ্বিতীয় কথাটো হ'ল যে মিটাৰ ৰিডিঙত দুটা কথা একদম মিছা হোৱা নাই যে ক'ৰবাত ইউনিভাৰ্চেল ৰিডিং তাত অহা নাই স্মাৰ্ট মিটাৰ মানে প্ৰিপেডত কাৰণ এইবাৰ সোণাৰীত মই চৰকাৰলৈ অনুৰোধ জনাইছিলোঁ আমিতো সকলোৱে কৈছিলোঁ যে মন্ত্ৰীয়ে আহি পেলাই এটা সুন্দৰকৈ আমাক সৰু কথা এটা বুজাই দিয়ক যে সোণাৰীত 2 দিন ধুমুহাৰ সময়ত কাৰেণ্ট নাছিলে 3 নম্বৰ দিনা যেতিয়া কাৰেণ্ট আহিল 2 দিনৰ ইউনিট কাটা গ'ল এটা ফিক্সিচি আছে ইউনিট তাৰ মানে চিষ্টেমটোত গণ্ডগোল আছে আৰু বেলেগ কি উদাহৰণ লাগে অসমৰ মানুহক গতিকে মোৰ বোধেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আহ্বান জনাইছে কৰিছে এটা কথা কিন্তু 3টা কথা অৱধাৰিতভাৱে মই প্ৰমাণ দিব পাৰিম এটা হ'ল যে সাংঘাতিকভাৱে মিটাৰ ৰিডিং আৰু ফেক মানে মিটাৰ ৰিডিং দি পেলাই বিলিঙৰ এটা অসমত চলি আছে অন ৰেকৰ্ড আৰু এইটো ঠগবাজি APDCL ঠগ প্ৰবঞ্চক যেনেকৈ আমি কওঁ নহয় যে জামতাৰাৰ ঠগ আমুকৰ ঠগ চাইবাৰ ঠগ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এটা ক'বলৈ বেয়া কিন্তু এইটো কৰিছে দ্বিতীয় ঘটনাটো হ'ল যে ফেক
এটা ৰিডিং কৰিছে আৰু দুটা ইউনিটত এবাৰ 6 ইউনিটত এটা পইচা হৈছে এবাৰ 7 ইউনিটত এটা পইচা হৈছে এতিয়া যদি ক'ব পাৰে যে বেছিকৈ ব্যৱহাৰ কৰিছে কাৰণে বেছি হৈছে পিছৰটোত কম হৈছে আগৰটোত বেছি হৈছে মানে ক'ৰবাত নহয় ক'ৰবাত চেণ্ট্ৰেল প্ৰচেছ যিটো আছে চাৰ্ভাৰ আছে তাত এটা জালিয়াতি আছে গতিকে ঘৰত যদি মিটাৰটো লগাই দুটা মিটাৰ লগাই ঘৰত দুটা মিটাৰ লগালেও বিলটো একে আহিব চেণ্ট্ৰেল চিষ্টেমটোৰ পৰা চাৰ্ভাৰটোৰ পৰা যিটো ফিট কৰা হয় সেই ফিটটোত কেৰণটো আছে ইয়াত এটা মই কথা ক'বলগীয়া আছে চব মিটাৰটো ভাৰতবৰ্ষৰ 4টা কোম্পানীক বনাবলৈ দিছিলে 4টা কোম্পানীক বনাবলৈ দিছে আৰু ভাৰত চৰকাৰ শক্তি ডিপাৰ্টমেণ্ট এটা আছিলে আপুনি যিটো কৈছে মই এগ্ৰি এই কাৰণেই কৈছোঁ শক্তি ডিপাৰ্টমেণ্ট এটা ইনষ্ট্ৰাকশ্যন আছিলে কাৰণ প্ৰত্যেকটো বস্তু এটা ভেলিডিটি থাকে ভেলিডিটি শেষ নোহোৱা আগতে নতুন মিটাৰ লগাবলৈ কোৱা নাই গ্ৰেজুৱেলি হেতুক মানে চেঞ্জ কৰিব কাৰণে কৈছে এতিয়া কথা হৈছে যে এই 4টা কোম্পানীৰ ভিতৰত যদি চাই আপুনি যদি দুটা কোম্পানী কিন্তু মানে ৰেপুটেড নহয় মানে এইটো ওপৰত এটা দিল্লী কোম্পানী আছে এটা ৰেপুটেড নহয় এতিয়া কোনে কিমান মিটাৰ বনাইছে কোনখিনি মিটাৰ অসমলৈ আহিছে কোনটো কোম্পানী আহিছে কাৰণ কিছুমান মিটাৰত কি হৈছে ৰিডিংটো ভাল দি আছে কাৰণ 4টা কোম্পানী ইয়াতে আছে গতিকে দুটা কোম্পানী অলৰেডি দুটা কোম্পানীৰ ওপৰত এগেইনষ্ট অলৰেডি হৈ আছে গতিকে সেই দুটা কোম্পানীৰ মিটাৰখিনি যদি ঠিক নহয় আচলতে যেতিয়া গোটেই নেশ্যনেল মিডিয়াত ওলাই আছে গতিকে সেই বস্তুটো ঠিক কৰাটো দায়িত্ব আৰু এটা কথা মই আপুনি কোৱাটো ৰাইট যেনে ফিক্স যিটো চাৰ্জ এটা হৈছে ফিক্স চাৰ্জ আপুনি ইউজ কৰিলেও নকৰিলেও ফিক্স চাৰ্জটো এটা মাহে দিব লাগিব 2 নম্বৰ কথা আছে আপুনি ঘৰত নাথাকিলেও ময়ো এটা তেনেকুৱা হয় মই দিল্লী গুচি যাওঁ কাৰণ আপোনাৰ এটা বন্ধ ঘৰ থাকে বন্ধ ঘৰ থাকে কিন্তু বিলটো আহিলে তেতিয়া মই ভাবো এতিয়া 70 ইউনিট কোড কনজাম্পচন আৰু হলে ক'বাত যে লিকেজ আছে 70 ইউনিট কনজাম হ'ল পিছৰ মাহত আকৌ জিৰ' কেনেকৈ আহে এক্সেক্টলি পিছৰ মাহত জিৰ' কেনেকৈ হ'ল চক এইটোত মই এইটো কৈছোঁ যে চৰকাৰ ডাইৰেক্ট কিন্তু ইয়াত হৈছে আপুনি APDCLৰ যিখিনি অফিচাৰ্ছ আৰু APDCLৰ আটাইতকৈ দুৰ্বলতাটো ক'ত আছে গম পায় আপুনি কণ্টেক্ট বেচিছত যিখিনি মিটাৰ ৰিডিং কৰিবলৈ যায় সিহঁতে প্ৰপাৰ ৰিডিং নকৰে যদি আপুনি ঘৰত মানুহ থাকে কাৰণ এইটোৰ যেতিয়া ৰিডিং কৰিবলৈ যাব লাগে ঘৰৰ মানুহজন ওচৰত থাকিব লাগে দেখুৱাব লাগে চৰকাৰৰ ব্যৰ্থতাটো ইয়াতে মানে এক্সেক্টলি কৈ আছো মই আপোনাৰ এপ্লাই কৰা নাই গতিকে আপুনি চাওক কিন্তু মই এটা কথা এই কাৰণেই কৈছোঁ যে আমি যেতিয়া কথা কিছুমান কওঁ তেতিয়া কিছুমান কি কয় বিধায়কসকল যিহেতু সমষ্টি বিভিন্ন অংশৰ লগত জড়িত গতিকে তেওঁলোকে এনেকুৱা কিছুমান পইণ্টছ মানে প্ৰুফ কালেক্ট কৰি আচলতে চিফ মিনিষ্টাৰ ডাঙৰীয়াক দিব লাগে যে আমাৰ সমষ্টিত ইমানখিনি হৈছে যদি অসমৰ 126 জন কথা এটা কৈছোঁ 126 জনে যদি 100টা কেছ দি দিয়ে তেতিয়াহ'লে চৰকাৰ মাষ্ট বি কিছুমান আমি পলিচি লগাই কৰিব লাগিব আপুনি কৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ মই এবাৰ হেমাংগা ঠাকুৰীয়া ডাঙৰীয়াৰ বক্তব্য লৈ ঠাকুৰীয়া ডাঙৰীয়া আহিছে স্মাৰ্ট মিটাৰ ৰাইজে ব্যাখ্যাটো শুনক মইতো দুটা কথা একদম অন ৰেকৰ্ড কৈছোঁ মই মানে দায়িত্ব সহকাৰে APDCLক এটা একাংশ ঠাইত একাংশ গ্ৰাহকৰ প্ৰতি ফ্ৰড ঠগবাজি আচৰণ কৰা কোম্পানী আৰু তেওঁলোকৰ বিষয়াসকলৰ নিৰ্বুদ্ধিতা অধ্যক্ষতা আৰু দুৰ্নীতিৰ বোজা অসমীয়া মানুহে বছৰি লৈ আছে বহুতে হয়তো নাজানে দৰ্শকৰ বাবে এইটো কথাও অনুগ্ৰহ কৰি কওঁ অসম বিধানসভাই মাজে মাজে বাজেটৰ জৰিয়তে APDCLক তেওঁলোকে কৰা লোকচানৰ 1000 কোটি টকাকৈ দি আছে এই যে আমাৰ পৰা চৰকাৰে অতিৰিক্ত কৰ ল'বলগীয়া হৈছে গাড়ীখন উলিয়ালে ফাইন লয় টোল গেটত পইচা লয় আমুকত চেছ লয় আজিও চেছ বুলি কৈছে চেছটো শুনিবলৈ বৰ ভাল যিমান মানুহে মোবাইল লৈছে চবেই মোবাইল বিলত এডুকেশ্যন চেছ দিয়ে পইচাখিনি কেনেকৈ খৰচ হয় আমাক হিচাপটো লাগে এই যে পইচাটো গৈ আছে 1000 কোটি টকা 3-4 বছৰ মূৰে APDCLক ব্যৰ্থতাৰ কাৰণে দি আছোঁ ঠগবাজি কৰিবৰ কাৰণে দি আছোঁ তাৰ পাছতো তেওঁলোকে কৰিব পৰা নাই এইটোত কিন্তু কোনো সন্দেহ নাই আৰু মই অন ৰেকৰ্ড এই কথাটো ক'বলৈ মোৰ কোনো দ্বিধা নাই ঠাকুৰীয়া ডাঙৰীয়া কথাটো এনেকুৱা ধৰণৰ যে ৰাজ্যখনৰ প্ৰত্যেকটা বিভাগ একোজন মিনিষ্টাৰে চলাই আছে আৰু মিনিষ্টাৰৰ লগত অফিচাৰসকল জড়িত হৈ থাকে এতিয়া অফিচাৰসকলে কিছুমান মিনিষ্টাৰ অফিচাৰসকলে লগলাগি কিছুমান সিস্টেমত সেই বিভাগটো চলাই থাকে আমাৰ কথাটো এনেকুৱা ধৰণৰ যে APDCLৰ যে স্মাৰ্ট মিটাৰৰ কথা ইয়াতে আহিছে যে স্মাৰ্ট মিটাৰটো যাতে মানুহবিলাকৰ সুবিধা হয় তেওঁলোকে ৰিডিংটো যাতে ডাইৰেক্টলি চাই থাকিব পাৰে নিজৰ ৰিডিংটো কিমান তেওঁলোকৰ বিল হৈ আছে আৰু তাৰ ওপৰত বেছ কৰি যাতে তেওঁলোকে সাপোজ যে ঘৰত 10টা লাইট ভুলতে দি থোৱা আছে যাতে তেওঁলোকে নুমাব পাৰে এনেকা বিভিন্ন ধৰণৰ ব্যৱস্থা ভাল এটা ব্যৱস্থাৰ কাৰণে স্মাৰ্ট মিটাৰটো একচুয়ালি ব্যৱহাৰ কৰা হৈছিল যাতে ভাল এটা ব্যৱস্থা হয় কিন্তু এটো মোৰ এটা কাউন্টাৰ আছে আপোনাৰ কাৰণে যে ইয়াৰ পূৰ্বে যিটো ডিজিটেল মিটাৰ যিটো আছিল হেতুটো একে সুবিধা আছিল মোবাইল এপতো চাব পাৰে তাতো চাই থাকিব পাৰে
এইটো সুবিধা যে প্ৰিপেডটোত আছে আগৰ পোষ্টপেড ডিজিটেল মিটাৰটোত নাছিল এই কথাটো আপুনি যদি কৈছে অসত্য কোৱা হ'ব না ঠাকুৰীয়া ডাঙৰীয়া না স্মাৰ্ট মিটাৰটোৱে যাতে আকৌ ভাল কিয়নো এতিয়া প্ৰত্যেক আজি মোবাইলৰ আপগ্ৰেডেশ্যন হয় ঠিক তেনেদৰে আজি ডাটা কালেকশ্যনৰ কাৰণে যাৰ ভাল কিছুমান যে চিষ্টেম আহি থাকে এইটো ব্যৱহাৰ কৰা যায় কিন্তু এতিয়া কথাটো হ'ল যে আমাৰ কথাটো এনেকুৱা আপগ্ৰেডেশ্যনতো মোৰ প্ৰথম কথাটো হ'ল যে জেল এণ্ড ৰিকভাৰী কৰিব লাগিব সেইকেইজন বিষয়ৰ যিকেইজন বিষয়া আৰু যিকেইজন মন্ত্ৰী হওক বা বিউৰোক্ৰেটৰ স্বাক্ষৰত 3 বছৰ আগতে ডিজিটেল মিটাৰটো অনা হৈছিল আৰু 3 বছৰ 2 বছৰ পাৰ হৈ যোৱাৰ পাছতে স্মাৰ্ট মিটাৰৰ প্ৰজেক্টটো আৰম্ভ কৰিলে মাজত যে আমাৰ পইচাখিনি পানীত পেলালে এপিডিচিএলটো যেতিয়া এচিবিৰ পৰা 5টা কোম্পানী কৰি পিছত 3টা কৰিলোঁ তেতিয়া আমি গোটেই পইচা ধাৰ মাৰি দিছোঁ তাৰ পাছত আমাৰ বিধানসভাৰ পৰা স্পেচিয়েল গ্ৰাণ্ট দিছোঁ তাৰ পাছত আমি 3-4 বছৰ মূৰে বছৰি 1000 কোটি টকা দিছোঁ তেওঁলোকে 2 টকাত কিনা পাৱাৰ আমি 6 টকাত 8 টকাত কিনিছোঁ তেওঁলোকে এডিশ্যনেলি যিটো লোকচান হয় মাহে তেওঁ স্পেচিয়েল প্ৰভিজনেৰে মাহে আমাৰ পৰা উঠাই লৈ যায় তাৰ পাছতো তেওঁলোকৰ 1000 কোটি 2000 কোটি টকা লোকচান হ'লে আমি বাজেটেৰী প্ৰভিজন দিওঁ তাৰ পাছত তেওঁলোকৰ অদক্ষতাৰ বুজা লগাবলৈ নিত্য নতুন নাটক আৰু প্ৰবঞ্চনা কিমানখিনি কাহিনী কৰিব ইমানখিনিতো আমি কৰিলোঁ 27000 কোটি টকা এপিডিচিএলৰ ব্যৰ্থতাৰ বুজা 27000 কোটি টকা আজি যেতিয়া অসমত 1.5 কোটি জনসংখ্যা আছিল আপুনি হৰণ কৰকচোন প্ৰতিজন মানুহৰ টেক্সৰ পৰা প্ৰতিজন মানুহৰ নামত কিমান টকা গৈছিল আৰু এতিয়ালৈকে আমি প্ৰায় 65000 কোটি টকা দিছোঁ অসমৰ জনসংখ্যাৰ আপুনি হৰণ কৰি দিলে আপুনি সহজভাৱে গম পাব প্ৰতিজন মানুহে এপিডিচিএলৰ ব্যৰ্থতাৰ বুজাটো কিমান দুৰ্ভাগ্যজনকভাৱে লৈছে আচলতে এপিডিচিএলটো পুৰা ৰিব্ৰেণ্ডিং কৰিব লাগে আৰু এই যে অদক্ষ বিষয়াসকলক অতৰাই দিব লাগে যিজন বিষয়ে ডিজিটেল মিটাৰৰ সিদ্ধান্ত লৈছিল আৰু যিজন বিষয়ে 2 বছৰৰ পিছত স্মাৰ্ট মিটাৰৰ সিদ্ধান্তটো লৈছে দুইজনৰ ওপৰত ৰিকভাৰী কেছ দিব লাগে পাব্লিক মানি এডিআৰক আমিতো এছিয়ান ডেভেলপমেণ্ট বেংকক আমি পইচা উভতাই দিব নালাগিব জানো লগাই দিব লাগিব ন উভতাইতো দিব লাগিব আমাক দিয়া নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লোৱা লোন আমি উভতাই দিব লাগিব মোৰ কথাটো কমপ্লিট হোৱা নাছিলে কিন্তু প্ৰটেকশ্যন দিবলৈ চেষ্টা নকৰিলেই মানে হ'ব সেইকাৰণে আমাৰ কোনো বিভাগ এটাৰ এনেকুৱা উদ্দেশ্য নহয় যে ৰাইজৰ পৰা বেছি টকা লোৱাৰ এটা উদ্দেশ্য কেতিয়াও 50খন আপোনাক বিল দিব পাৰিম 50খন বিল দিব পাৰিম য'ত এপিডিচিএলৰ মিটাৰ ৰিডাৰে ফ্ৰডুলেণ্ট বিলিং কৰিছে বন্ধ ঘৰত মই আপোনাক এটা উদাহৰণে দিব পাৰোঁ এনেকুৱা ধৰণৰ এগৰাকী দুখীয়া মহিলা তেওঁলোকক আপোনালোকৰ চৰকাৰে এটা নতুনকৈ পাকা ঘৰ দিলে আপোনালোকৰ চৰকাৰে দিলে খুব ভাল কথা হ'ল এতিয়া পাকা ঘৰ দিয়াৰ লগে আপোনালোকে এটা স্কিম ল'লে তেওঁৰ ঘৰত এটা ইলেক্ট্ৰিচিটি কানেকশ্যন দিলে সেইটোও ভাল কথা হ'ল এতিয়া সেই ছোৱালীজনী তেওঁ নিজৰ পুৰণা নতুন ঘৰটোলৈ নগ'ল পুৰণা ঘৰটোত আছে তাত তেওঁলোকৰ পুৰণা জীৱনধাৰা কানেকশ্যন আছিল কিবা এটা মাহে 50 টকা 100 টকা দি চলি আছিল অলপতে তাত লগাই দিলে এটা আপোনালোকৰ এই বিশেষ আপোনালোকৰ গৌৰৱ উজ্জ্বল বুলি ভাবা মিটাৰটো এটা আহি গ'ল 1,500 টকা বিল কেনেকৈ আহিল কওকচোন তাৰপিছত চোৱা গ'ল যে পিছৰ মাহত জিৰ' বিল আহিল অৰ্থাৎ লিকেজ নাই না কথাটো এনেকুৱা ধৰণৰ যে স্মাৰ্ট মিটাৰৰ কোনো ব্যক্তিৰে অসুবিধা হৈছে ইভেন এনেকুৱা উদাহৰণ আছে যে বহুতে স্মাৰ্ট মিটাৰৰ পিছত তেওঁলোকে বহুতে আৰু ভাল তেওঁলোকে এটা নিৰ্দিষ্ট সংখ্যক তেওঁলোকে বিল দিব লগা হৈছে ভাল তেওঁলোকে পূৰ্বতকৈ কমহে তেওঁলোকৰ কিছুমানৰ বিল আহিছে এনেকুৱা ঘটনা হৈছে মই যদি মোৰ ঘৰত কাইলৈ 4টা লাইট জ্বলি আছে 2টা লাইট বন্ধ কৰি থলো তাৰপিছত বিল কমিল চৰকাৰৰ কি কৃতিত্ব আছে এইটো মোৰ ব্যক্তিগত কৃতিত্ব আমাৰ চৰকাৰ কিন্তু মই 6টা লাইটে জ্বলাইছো আৰু 6টাত একুৰেট আহিছে 2টা লাইট কমকে জ্বলাইছে তাত চৰকাৰৰ এপিডিচিএলৰ কৃতিত্ব নাই 4টা লাইটে জোখৰ জ্বলাইছে আৰু জোখৰ বিল আহিছে সেইটোত এপিডিচিএলৰ কৃতিত্ব এপিডিচিএল আছে চৰকাৰৰ জনসাধাৰণক অসুবিধা দিয়াৰ উদ্দেশ্য কেতিয়াও নহয় আমাৰ চৰকাৰৰ উদ্দেশ্য হ'ল যিখন চৰকাৰ নেকি নিযুত মইনাৰ জৰিয়তে ষ্টুডেণ্টক পইচা দিব পাৰে যিখন চৰকাৰ নেকি অৰুণোদয় আঁচনি দিব পাৰে হাজাৰ কোটি টকাৰ এখন চৰকাৰে এপিডিচিএলৰ মানুহকেইটাক ধৰিব লাগে আৰু নহ'লে এইটো ভংগ কৰি দিব লাগে আৰু নতুন মানুহ ভাল নতুন ল'ৰা ছোৱালীৰ এইটো গোটেই এপিডিচিএলটো গঠন কৰিব লাগে 60-65 কোটি টকা অসমীয়া মানুহে দিছে হৰণ কৰকচোন আপুনি হৰণ কৰক অসমৰ এই জনসংখ্যাৰে কথাটো এনেকুৱা ধৰণৰ ধেমালি পাই আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলো কথা জ্ঞাত হয় কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেতিয়াও কোনো লোকৰ অসুবিধা হোৱাৰ কাম কেতিয়াও কৰিব নিদিয়ে এই ক্ষেত্ৰত কোনোবা যদি স্মাৰ্ট মিটাৰৰ কোনোবাৰ অসুবিধা হৈছে নিশ্চয়কৈ তেওঁক কমপ্লেইন দিব পাৰে আৰু এনেকুৱা কমপ্লেইন ইতিমধ্যে স্মাৰ্ট মিটাৰৰ কমপ্লেইনটো আপোনালোকে যিটো ব্যাখ্যা দিছে আপুনি যিটো ব্যাখ্যা দিছে আৰু মই যিটো ব্যাখ্যা দিছো দুটা বেছি পাৰ্থক্য আছে চাওক মই আপোনাক এটা কথা কৈ দিছো মিটাৰটো ভাৰতত যেহেতু এনাৰ্জি ষ্টেণ্ডাৰ্ড এনাৰ্জি ইকুইপমেণ্ট ষ্টেণ্ডাৰ্ড কমিশ্যন এখন আছে টেষ্ট হৈ পেলাই আহিছে 2টা মিটাৰ ঘৰত থাকিলে একে দিব
কিন্তু মিটাৰটোৰ পৰা যিটো ছাৰ্ভাৰৰ পৰা যোগাযোগ কৰি আছে সেই ছাৰ্ভাৰটোৰ পৰা কি ফিট কৰিছে কাৰণ আমাক এই উত্তৰটো লাগিব যে সোণাৰীত দুদিন কাৰেণ্ট নাথাকোঁতে দুদিনৰ বিলটো কেনেকৈ আহিছিল সেইটোতো আমাক লাগিব নহয় তাৰ মানে কি হৈছে ফিট কৰা চিষ্টেমটোত আপোনালোকৰ কিবা এটা 2 নম্বৰী আছে সেই প্ৰশ্নটোতো আমি সন্দেহ পোৱা নাই আমাক এটা ইনচিডেণ্ট নহয় এটা এলেকাত হৈ গ'ল নহয় এইটো বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হ'ল যে ইয়াত জালিয়াতি আছে সেইকাৰণে মানুহে সন্দেহ কৰিছে তাৰ ভিতৰত যদি মোৰ ঘৰত 4টা লাইট মই জ্বলাই আছিলোঁ কাইলৈ 2টা লাইট জ্বলাইছোঁ বিল কম আহিছে সেইটো মোৰ কৃতিত্ব তাত APDCLৰ কি কৃতিত্ব আছে APDCLৰ কৃতিত্ব হ'ব 4টা লাইটে জ্বলাই আছোঁ উচিত বিল আহিছে না কিন্তু মানে কথাটো এনেকুৱা ধৰণৰ আমি আমাৰ নিজৰ অচৰৰো কিছুমান মই নিজে আমিও ভেৰিফিকেশ্যন APDCLটো আমাৰ সেই হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ নিচিনা সিনচিয়াৰিটি হ'ব লাগে হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ নিচিনা এটা প্ৰতিষ্ঠান হৈ আছে এটা সময়ত কিন্তু নোৱাৰা হ'ব বুজা ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ সমষ্টিৰ মানুহ আন্দোলন কৰি আছে কিছুমান মানুহ এনেকুৱা কোৱা মানুহ আছে যে যোনে নেকি স্মাৰ্ট মিটাৰটো ভাল পাইছে ঠাকুৰীয়া ডাঙৰীয়া এজনৰ ক্ষেত্ৰত যদি তেনেকুৱা ডিসক্ৰিপেন্সি হৈছে নিশ্চয়কৈ তেওঁলোকে এইটো যোগাযোগ কৰিব লাগে বিভাগীয় মই আকৌ এবাৰ কৈছো বেছিক মিটাৰিংটোত মিটাৰটোত গণ্ডগোল নাই মোৰ এনেকুৱা লাগি আছে দাদা এটা আপোনাৰ কথাত কৈছো যে আপুনি কমপ্লেইন কৰিবলৈ কৈছে APDCL যিটো কমপ্লেইন নাম্বাৰ সেইটো দিনটোত যদি 100 বাৰো কয় 100 বাৰো সেই ফোনটো নুঠে তাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা কৰিছে সেইটো কওকচোন কমপ্লেইন হাউ কেন ৰেজিষ্টাৰ দ্য কমপ্লেইন মানে যেতিয়া সাধাৰণ মানুহ এটা যেতিয়া ৰুৱেলি এবাৰ ফোন কৰিব সেইটো সদায় টু 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 আৱাজ কৰি থাকে গতিকে কমপ্লেইন যদি মই লিখা মানুহে 20 বাৰ কল কৰিলে জয় গ'লে এবাৰ উঠে তাকো কাটি গুচি আৰু এটা ডাঙৰ ঘটনা কি কৰিলে জানে বৰুৱা ডাঙৰীয়া মই এই গোটেই APDCLৰ কথা বতৰাবোৰ পাতি আহিছোঁ আগতে কি আছিল সাব ডিভিজনবোৰত মহকুমাবোৰত আৰু জিলাবোৰত আৰু ষ্টেটতো এটা নাম্বাৰ আছিল ধৰক মোৰ ঘৰ আছে হাতীগাঁৱত এতিয়া মই দিছপুৰৰ ফিডাৰটোলৈ এটা ফোন নাম্বাৰ কৰি দিব পাৰোঁ হঠাতে এটা ব্যক্তিগত কোম্পানীক গোটেই এই গ্ৰিভেন্সেছ আৰু কমপ্লেইন প্ৰক্ৰিয়াটো দি দিয়া হ'ল তেওঁলোকে এটা কল চেণ্টাৰ কৰিলে এটা নাম্বাৰ এতিয়া তাৰ কথাটো হ'ল যে মই এতিয়া ফোন কৰিলোঁ নাম্বাৰটোৱে দিছপুৰক দিলে দিছপুৰে আনি মানুহ পঠাব এই বিষয়টোত কি হৈ গ'ল এতিয়া আগতে মোৰ আছিল যে মোৰ কি ধৰক মই দিছপুৰৰ মানুহজনক ক'লোঁ লাইনমেনজনক ফোন এটা কৰিলোঁ মোৰ প্ৰব্লেম এটা আছে ভাই আহি যোৱা এতিয়া তেওঁ কৈছে যে তাত পাব লাগিব আৰু সেই কল চেণ্টাৰটোৰ লিমিটেশ্যন আছে মানুহে জ্বালা খাইছে আৰু জ্বালাটো কেৱল বেলেগ মানুহে খোৱা নাই আমিও খাইছোঁ কিন্তু ঘটনাটো হ'ল যে এই বিষয়টো আপোনালোকে এবাৰ উপলব্ধি কৰিব লাগিব যে এইটো ঘটনা হৈছে না আপোনাৰ আমাৰ পৰাগুণী আদিত্য ডাঙৰীয়া আৰু বৰুৱা ডাঙৰীয়া ৰাজীৱ বৰুৱা ডাঙৰীয়া মই এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰখনে ৰাইজৰ সমস্যাবিলাক অত্যন্ত গুৰুত্ব সহকাৰে লয় আৰু এনেকুৱা যদি সমস্যা কৰবাত হৈছে নিশ্চয়কৈ সকলো কথা লাখ লাখ মানুহ ৰাস্তা আৰু শুনক APDCLত চবতে 2 নম্বৰী আপোনাক মই এইটো কথা ক'লো APDCLে বিজুলী কিনিব লাগে 2 টকা আৰু বেচিব লাগে 6 টকা 8 টকা 10 টকাত 2 টকাত কিনি 6 টকা 8 টকাত দিওঁতে ট্ৰেন্সমিশ্যন লছ 18% অৰ্থাৎ আপুনি 10 টকা 8 টকাত বেচোঁতেও তেওঁলোকৰ ট্ৰেন্সমিশ্যন লছ পিছতো লাভ হ'ব লাগে সেইটোৰ প্ৰতি বছৰে প্ৰতি মাহে মাহে লোকচান হয় আৰু সেই লোকচান হোৱাটোক আপোনালোকে সুৰক্ষা দিয়া উচিত নহয় আৰু এটা কথা শুনক তেওঁলোকে যে 2 টকাটো আনে আমাৰ চৰকাৰী প্ৰতিষ্ঠানৰ পৰা 2 টকাত আনে আৰু সন্দেহযুক্ত 3-4টা প্ৰাইভেট প্ৰতিষ্ঠানৰ পৰা যে 8 টকা 9 টকা 10 টকাত আনি আছে সেইটোও কেলেংকাৰী আৰু এটা মই আপোনাক কেলেংকাৰী কওঁ একদম সহজ অন ৰেকৰ্ডে কৈছোঁ এজন দায়িত্বশীল সাংবাদিক হিচাপে আপুনি কেতিয়াবা কাৰ্বি আংলং জিলাত যোৱা 10 বছৰ বা 15 বছৰ সুধিবচোন যে কাৰ্বি আংলং জিলাত অভাৰহেড ইলেক্ট্ৰিক লাইন টানাৰ নামত কিমান পইচা বিল দিয়া হ'ল আৰু ইয়াক কিমান কিলোমিটাৰ বিল হ'ল মই মাছে এটা হিচাপ কৰিলোঁ বেয়া নাপাব এই কথাটো আমি ইয়াৰ পৰা যদি সেই লাইনখিনি চিধা চিধি টানি থাকোঁ অষ্ট্ৰেলিয়া পাইগে কাৰ্বি আংলং জিলাৰ লাইনখিনি যদি আমি পোনে পোনে পাওঁ আমি এইকণৰ পৰা গণেশগুৰি আমাৰ অফিচৰ তলৰ পৰা যদি এডাল লাইন খুটা পুতি পুতি নি থাকোঁ অষ্ট্ৰেলিয়া পাই যায়গৈ অন ৰেকৰ্ড কৈছোঁ মই APDCLৰ কেলেংকাৰী মুঠতে APDCL অসমত আন এটা এই হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন এইটো হৈছে নেকি 2-3 বছৰ মূৰে এখন চেতপত্ৰ উলিয়াবলৈ দিয়ক APDCLৰ বুজাটো আমি সেই প্ৰদ্যুৎ বৰদলৈ যে মন্ত্ৰী আছিল সেইদিনাখনৰ পৰা আজিলৈকে কিমান ল'লোঁ কিমান টকা আমি মাজে মাজে তেওঁলোকক দি আছোঁ পাব্লিকে যিখিনি অতিৰিক্ত বিল বুলি দিছে তেওঁলোকৰ লোকচানৰ ভৰণী বুলি দিছে চৰকাৰে বাজেট প্ৰভিজনত দিছে আৰু তেওঁলোক যে ফ্লপ খাইছিল ফ্লপ খোৱাৰ কিমান পইচা দিলোঁ হিচাপ কৰকচোন কি লাভ হৈছে মই দুটা কথা এড কৰিম নে কি লাভ হৈছে ঠাকুৰীয়া ডাঙৰীয়া শুনক APDCLৰ কথাখিনি পৰাগমণি আদিত্য ডাঙৰীয়া আপুনি ভালদৰে ক'লে আপুনি যদি গাঁওবিলাকত যায় চাব ইমান ভল্টেজ প্ৰব্লেম সেইসকলৰ গাঁৱত APDCLে এই সমস্যাটো এতিয়ালৈকে মিট আপ কৰিব পৰা নাই দ্বিতীয়তে আপোনাৰ বাৰিষা বৰষুণ এই সময়ত ট্ৰান্সফৰ্মাৰবিলাক বহুত সংখ্যা ডেমেজ হয়
ডেমেজ হোৱাৰ পিছত যেতিয়া ইনফৰ্ম কৰে অফিচত আমি লিখি দিওঁ 15 দিন 20 দিন এমাহ পিছত গৈ এই গাঁৱত ট্ৰান্সফৰ্মাৰ পায় এমাহ 20 দিন 15 দিন 25 দিনলৈকে মানুহৰ পুৰা গাঁও বিজুলী বাতিৰ পৰা তেখেতসকলে বঞ্চিত হৈ থাকে ইয়াৰ ওপৰত এই সব সমস্যা মিট আপ নকৰাকৈ আকৌ এই স্মাৰ্ট মিটাৰ যিটো লগাইছে তেখেতে কৈছে পাৰ্টিকুলাৰ কোনোবা ব্যক্তি থাকিলে আহি কমপ্লেইন কৰিলে হ'ল লাখে লাখে মানুহ গোটেই অসমৰ পৰা ওলাইছে আপোনাৰ সমষ্টিৰ হাজাৰ হাজাৰ মানুহ ওলাই আন্দোলন কৰি আছে যে স্মাৰ্ট মিটাৰ লগাই আমাক ঠগি আছে স্মাৰ্ট ডকাইতি হৈ আছে আগত যদি কোনোবা 500 টকা বিল দিছিল সেই মিটাৰটো আপোনালোকৰ গভৰ্ণমেণ্ট এবিডিচিলে লগাইছিল এতিয়া তাৰ জায়গা 2000-2500 টকা বিল আহিছে এতিয়া গাঁৱৰ সেই লেমেনজনটো সিধা অংক তেখেতৰ যে মই 500 টকা বিল দি আছিলো মিটাৰটো ৰিডিং মই কৰা নাই ডিপাৰ্টমেণ্ট এবিডিচিএলৰ মানুহে কৰিছিল এতিয়া স্মাৰ্ট মিটাৰক মই কিয় 1500-2000 টকা মই বিল দিব লাগিব আৰু এটো এটা দুটা কেছ নহয় আপোনালোকে কৈছে যে আহি আমাক ক'ব লাগে আমাৰ কেছ নালাগে গতিকে বন্ধ কৰিব লাগে মই যেটো কথা ক'ব বিচাৰিছো আজি গুজৰাটে মাত্ৰ 2-3% স্মাৰ্ট মিটাৰ লগাইছে বহুত ৰাজ্য স্মাৰ্ট মিটাৰ লগোৱা নাই আপোনালোকে বন্ধ কৰক স্মাৰ্ট মিটাৰ নালাগে এই লুটপাট কৰা স্মাৰ্ট মিটাৰ চৰকাৰৰ পক্ষৰ মানুহ আপোনালোকে শক্তি বিভাগ এপিডিচিএল আৰু কোনোৱে যদি মোক মাত্ৰ এটা উত্তৰ দিব লাগে যে প্ৰিপেড স্মাৰ্ট মিটাৰত সোণাৰীত কাৰেণ্ট নথকা দুদিনৰ বিদ্যুতৰ চাৰ্জটো কেনেকৈ আহিছিল কিটো ভ্ৰান্তিৰ কাৰণে আহিছিল আৰু ক'ত টেকনিক্যাল ফলটো কাৰণটো মোক বুজাই দিয়াৰ পাছত মই লগে লগে কনভিন্স কম্পালসাৰী নহয় কম্পালসাৰী কৰিব কিন্তু মই এইটো কথা জানো যে মিটাৰটো ঘৰত লগাই দুটা মিটাৰ লগালে সি একদম শুদ্ধ ৰিডিং দিব এই সমস্যাটো সেই দুটা মিটাৰৰ ৰিডিঙত নাই এই সমস্যাটো আছে ইয়াত চেন্ট্ৰেল চাৰ্ভাৰৰ পৰা ফিড কৰা কানেক্টিভিটি ৰাইট ষ্টেণ্ড এলোন ঘৰত লাগি থকা মিটাৰটোৱে শুদ্ধ বিল দিব এই কথাটো মই গম পাইছোঁ ইতিমধ্যে আমিও খবৰ খাতি কৰি লৈছোঁতো দুটা মিটাৰ যাৰ ঘৰত দিব সেইটোৱে ৰিজাল্ট দিব কিন্তু ফিড যোনদিনা কৰিব য'ৰ পৰা ফিড হৈ আছে মই সন্মানীয় বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়া এটা উত্তৰ দিব বিচাৰিছোঁ হয় কওক বেছি সময় নাপাম এটা মই সন্মানীয় বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়া উত্তৰ এটা দিব গৈছিলোঁ তেওঁ ভল্টেজৰ কথা কৈছে কিন্তু তেওঁ লগে লগে এইটোও ক'ব লাগিব যে আমাৰ সৰকাৰ হোৱাৰ পিছত যে এতিয়া প্ৰায় 100% যে গাঁওবিলাক ইলেক্ট্ৰিফিকেশ্যন হৈছে সেইটোকে কৈছো সেই কথাটো কৈছো যে গাঁৱৰ কথা কৈছে হেমাঙ্গ ঠাকুৰীয়া ডাঙৰীয়া সেই কথাটো কৈছো মানে চৰকাৰৰ সদিচ্ছা আছে গতিকে চৰকাৰে বিদ্যুৎ কিনি দিছে মই সেই কথাটো কৈছো চৰকাৰৰ সদিচ্ছা আছে চৰকাৰে বিদ্যুৎ কিনি দিছে চৰকাৰৰ সদিচ্ছা আছে 24 ঘণ্টা কাৰেণ্ট দিবলৈ চেষ্টা কৰিছে কিন্তু এডল অযোগ্য অদক্ষ আৰু অপদাৰ্থ মানুহে চৰকাৰৰ সদিচ্ছাটোক বাৰেপতি বগৰাই দিছে তেওঁলোকৰ ওপৰত একশ্যন লোৱা কথাটো কৈ আছো মই এতিয়া যে আপোনালোকে দিছে তাৰ পাছত আমি চৰকাৰ ক'বলগীয়া হৈছে চৰকাৰেতো বিদ্যুৎ কিনি আছে কিনি আছে মই আপোনাৰ ওচৰলৈ আহিম কিন্তু এটা চমু বিৰতি লৈছোঁ চৰকাৰৰ সদিচ্ছাটো প্ৰতিফলিত হৈছে কাৰণ চৰকাৰে পইচাটো বিদ্যুৎ পৰিষদক দিয়ে আছে দিয়ে থকাটোত সদিচ্ছাটো প্ৰমাণিত হৈছে দি থকাৰ পাছত সেইটো যে এটা ডাঙৰ এটা গহ্বৰ নিচিনাকৈ সি খাই গৈ আছে এই খাই যোৱা কথাটো শুধৰণি কৰিব লাগে আমি প্ৰশ্নটো সেইটো কৈছোঁ আমি বুজিবলগীয়াটো আমি বুজি আছোঁ আপোনালোকে বুজাব এপিডিচিএলৰ মিটাৰ ভাল মই ইতিমধ্যে বহুতো এটা চাইণ্টিফিক পঢ়া শুনা কৰি কথা বতৰা পাতি মই গম পালোঁ যে দুটা মিটাৰ লগাই দিলে দুইটা টেকে বিল আহিব কিন্তু এটা মিটাৰ খুলি দিয়াৰ পাছত চাৰ্ভাৰৰ পৰা ফিট কৰা স্পীকাৰটো গণ্ডগোল হৈ যাব পাৰে গতিকে মিটাৰকেইটা একদম শুদ্ধ মিটাৰকেইটাক যিটো ছফ্টৱেৰে পৰিচালনা কৰি আছে যিটো মেকানিজিমেৰে পৰিচালনা কৰি আছে তাত মেলিফিকেশ্যনৰ সম্ভাৱনা আছে বুলি কিয় ভাবিলোঁ কাৰণ এই সোণাৰীত যে দুদিন কাৰেণ্ট নাথাকোঁতে তৃতীয় দিনা দুদিনৰ বিলটো কাটিলে সেইটোৱে ভাবি আছোঁ কিন্তু কথা পাতিম এটা চমু বিৰতিৰ পিছত বিৰতিৰ পিছত স্বাগতম জনাইছোঁ চৰ্চা কৰি আছোঁ স্মাৰ্ট মিটাৰ এতিয়া গুৰুত্বপূৰ্ণ বিষয় স্মাৰ্ট মিটাৰত ময়ো 2-4টা কথা কৈছোঁ খালিদ ডাঙৰে স্মাৰ্ট মিটাৰৰ বিষয়েটো এইটো গভৰ্ণমেণ্টে এইটো কম্পালচৰি বা মেণ্ডেটৰী সম্ভৱ কৰা নাই যদি কিবা নটিফিকেশ্যন আছে সেই বিষয়লৈ মই অৱগত নহয় যদি পৰমণ্ডে যদি গম পায় অলপমান এইটো বিষয়ে অলপমান আপুনি মানে মানুহৰ অনুমতি ল'ব লাগে যিকোনো নহয় কিবা এইটো কম্পালচৰি বা মেণ্ডেটৰী কৰিছে মেণ্ডেটৰী নহয় যদি সেইটো জেনেৰেল পাব্লিকৰ এটা অপশ্যন ৰাখিব লাগিছিলে যোনে ইচ্ছা সি লগাব যোনে ইচ্ছা নলগাব এতিয়া হৈছে কি মই আপোনাৰ গ্ৰাউণ্ডৰ কথা কৈছোঁ আমাৰ গুৱাহাটীত মানে মানুহ নাথাকা অৱস্থাত আহি পেলাই খুলি কেইটামান সৰু সৰু আউটচোৰ্চ এইবিলাকতো চব আউটচোৰ্চ কোন আহিছে কি কথা কোনো গম নাপায় আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা আহিছোঁ এইটো মিটাৰ খুলিব এইটো মিটাৰ লাগিব নহ'লে আপুনি আপোনাৰ নিজৰ পইচা দি পেলাই এইটো মিটাৰ কিনি পেলাই এইটো মিটাৰ লগাব লাগে ফ'ৰ্চফুল বলপূৰ্বকভাৱে ঘৰত যেতিয়া আপোনাৰ ঘৰৰ মতা মানুহজন যেতিয়া কাম কৰিব ওলাই যায়
ঘৰৰ মতা মানুহজন যেতিয়া কাম কৰিব ওলাই যায় যেতিয়া ধৰি লওক মহিলাসকল ঘৰত থাকে সেই সময়ত দিনৰ 10টা 12টা বজাত কেইটামান ডেকা ল'ৰা আহি পেলাই ক'ব যে আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা আহিছোঁ এই মিটাৰটো খুলি দিয়ক নহ'লে কেইদিনমান পিছত ইমান টকা ফাইন লাগিব এনেকৈ কৰি স্মাৰ্ট মিটাৰ লগাইছে আৰু এইটো লৈ পেলাই আমাৰ গুৱাহাটীত কেইবাটাও সংঘাত হৈছে আপোনাৰ কেইটামান এফআইআৰো হৈছে মানে এজন পুৰুষে এফআইআৰো দিছে যে মই নাথাকা অৱস্থাত মোৰ মহিলা মানে মোৰ মাইকী মানুহৰ লগত এনেকৈ দুৰ্ব্যৱহাৰ কৰিছে তো এইবিলাক গোটেইটো এটা চৰকাৰে যিহেতু এটা এইটো মানে পাৰ্টিকুলাৰ কেইটামান বিজনেছ আপোনাৰ কমিউনিটি গোটেই বস্তুটো আউটচোৰ্চ কৰি দিছে তাৰ পৰিণতি হ'লে এনেকুৱাই হ'ব গভৰ্ণমেণ্টৰ কণ্ট্ৰলটো নাইকিয়া হৈ গ'ল আপোনাৰ পাব্লিকৰ ক্ষতি হ'ল আল্টিমেটলি পাব্লিকৰ ক্ষতি হ'ল ৰাজীৱ বৰুৱা স্মাৰ্ট মিটাৰটোৰ ওপৰত এইটোৱে কৈছোঁ যে এই বস্তুটো আজি APDCL আপুনি কোৱাৰ দৰে চৰকাৰে তেওঁলোকক প্ৰটেক্ট দিব নালাগে তেওঁলোকৰ যিখিনি মানুহখিনিয়ে যিখিনি মানে যিটো ছিষ্টেমত কাম কৰিব লাগে সেই ছিষ্টেমত নকৰাৰ কাৰণে চাওক সৰু উদাহৰণ মই বাৰেপতি কৈছোঁ যিটো চৰকাৰে কমপ্লেইন নম্বৰ দিছে সেই কমপ্লেইন নম্বৰটোত এজন মানুহে কমপ্লেইন কৰিবৰ কাৰণে কমেও মোৰ দেন 20 টাইমছ কল কৰিলে গৈ এবাৰ লাগে তাকো মই ক'বলৈ বেয়া সিদিনা অলপতে মোৰে মিটাৰৰ কিবা এটা খেলি মেলি হ'ল মই ফোন কৰি ঘৰৰ পৰা নাপালোঁ ৰাতি এতিয়া মই কি কৰিম ইমান গৰম দিন আহি মই দিছপুৰ চাব ডিভিজন পালোঁ দিছপুৰ চাব ডিভিজনত দেখিলোঁ পিছফালে কেইজন মানে টাচপাত খেলি আছে আৰু তেওঁলোকে মোক চিনি পোৱা নাই তো মই ৰাতি তেওঁলোকক ক'লোঁ যে ব'লক তেওঁলোকে ক'লে যে কমপ্লেইন নাম্বাৰটোত আমাক এটা দিব লাগিব ভদ্ৰকৈ ক'লে ভালকৈ ক'লে যে নিদিলে আমি যাব নোৱাৰোঁ আমি যে গৈছোঁ বুলি ক'ত ৰেকৰ্ড থাকিব তেওঁলোকৰ সন্মুখৰ পৰা বহুত পৰ মই ডায়াল কৰি আছোঁ তেওঁলোকৰ ৰিকুৱেষ্টো কৰি আছোঁ শেষত মই ক'লোঁ অফিচিয়েলি যাব নালাগে পইচা কেইটামান মই দি দিম আপোনালোকে গৈ পেলাই মোৰ কানেকশ্যনটোত কিবা এটা সৰু প্ৰব্লেম আছে মই খালি চুব বিচৰা নাই মেইন লাইনডাল গতিকে কৰাই দিব এনেকৈ বুলি ক'লোঁ তেওঁলোকক স্কিল মানুহ লাগে তাৰপিছত তেওঁলোকে যাব বিচৰা নাই কিন্তু তাৰপাছতে তেওঁলোকলৈ ভাত লৈ অহা কোনোবা মানুহ এটাই মোক চিনি পালে ই চাগৈ মাতি নি পেলাই এজনক ক'লে তেওঁলোক যাবলৈ ওলাল সৌভাগ্যক্ৰমে মোৰ ঘৰ গৈ পোৱাৰ পিছত মোৰ ফোনটো লাগিল মই কমপ্লেইনটো ৰেজিষ্টাৰ কৰি দিলোঁ আৰু দেৰিকৈ গ'ল ল'ৰাকেইটা গ'ল দুখন গাড়ী লৈ গৈছে প্ৰাইভেট গাড়ী লৈ গৈছে মই পইচা এটাও কিবা এটা দি দিছোঁ মোৰ সেইটোক লৈ ইমান সমস্যা হোৱা নাই কাৰণ মই প্ৰাইভেট এজন মানুহ মাতিলেও পইচাটো দিব লাগিব বৰুৱা ডাঙৰীয়া কিন্তু তেওঁলোকে ছাৰ্ভিচটো আমাক লাগে চাওক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সম্পূৰ্ণ সদিচ্ছা আছে অসমৰ জনতাৰ কাৰণে কাম কৰা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ হৈ সমস্ত অসমবাসী হৈ এটা কথাই অনুৰোধ জনাওঁ আমাৰ বিজেপি চৰকাৰখনক যে গ্ৰাউণ্ড লেভেলত যিটো ৰিয়েলিটি সেই ৰিয়েলিটিটো যদি চৰকাৰখনে নেচায় এতিয়া কিছুমান কথা বিৰোধিতা কৰিবলৈ কৰে কিছুমান লজিকেল বিৰোধিতা আছে মানে সেইখিনি যদি গ্ৰাউণ্ড লেভেলত নাচায় গতিকে আজি চাওক আজি যি সময়ত আজি সাধাৰণ এটা যদি বৰষুণ দিয়ে অকণমান বৰষুণ দিয়ে অকণমান বতাহ মাৰে 4 ঘণ্টাৰ কাৰণে লাইন কাটা গতি হৈ যায় আৰু যদি ফোন কৰা হয় সেইটো ফোনটোতো নুঠায় কি কাৰণে কাটিছে তাৰ ৰিপ্লাই কেতিয়াও পোৱা এইবোৰ চৰকাৰে চোৱা চিতা হয় বিজুলী বাতি নাথাকিলেও বিল আহি থাকে আৰু আপোনাৰ এনেকুৱা হৈছে যে পুৰা মানুহজন নাই এমাহ নাই বাহিৰত আছে আহি চাই 2000 টকা 3000 টকা বিল আহিছে গতিকে নিশ্চিতভাৱে গড়বড়ি আছে ভাল এটা ইনকুৱাৰী হ'ব লাগে গতিকে চৰকাৰে ইনকুৱাৰী কৰক আৰু যিমান লগালে এইখিনিতে স্থগিত ৰাখক জবৰদস্তি লগাব নালাগে হয় এই স্মাৰ্ট মিটাৰ লৈ নাইবা ইলেক্ট্ৰিচিটি যে ডিপাৰ্টমেণ্ট লৈ যেনেকুৱা ধৰণৰ লেহেমীয়া নাইবা যি কৰাপশ্যন আমাৰ আগত আহিছে আৰু গোটেই অসম জুৰি অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে আন্দোলনো হৈ আছে আৰু সেই আন্দোলন যদি আমাৰ শাসক পক্ষৰ বিধায়ক হেমন্ত ঠাকুৰে ডাঙৰীয়া দেখা নাই তেতিয়াহ'লে মই তেখেতে এইবিলাক অলপ চাব লাগে অসমত ক'ত কি আন্দোলন হৈ আছে চাই কিনে আৰু এইটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিৰিয়াছলি ল'ব লাগে আৰু এইটো সমাধান কৰিব লাগে যে APDCL মোৰ ঘৰত থকা মিটাৰটো মই মোৰ পইচা দি কিনিছোঁ মিটাৰটো মই মোৰ ঘৰত লাগি থকাৰ কাৰণে মাহে মাহে বিল দিছোঁ ৰেণ্টেলো দিছোঁ সেই মিটাৰটো সলাব মুখে সুধি ল'ব লাগিব প্ৰথমতে মোক সৈমান কৰি লওক মোৰ কথাটো হ'ল যে আপোনালোকে যদি লগাইছে প্ৰথমতে এখন জিলাত লগোৱাই চবৰে বিল যেতিয়া কমিব বা জোখৰ আহিব গোটেই মানুহবোৰে বাহ দিব ফেচবুকত লিখিব নহয় যে নাই এইটো ঠিক তেতিয়া ঠিক বুলি লিখাৰ পাছত ইখন জিলাত মানুহে প্ৰতিবাদ কৰিলেও নৰজিব প্ৰথমটো আস্থা অৰ্জন কৰিব লাগিব আস্থাটো অহা নাইটোহে সমস্যা হৈছে আৰু যুক্তি যদি চাই আপুনি লজিকেলি যদি কথাটো চাই তেনে আস্থাটো আনি লোৱাৰ পাছত কি সমস্যা আছে ঠাকুৰীয়া ডাঙৰীয়া নাই কথাটো এনেকুৱা ধৰণৰ যে বিভিন্ন সময়ত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা মাননীয় বিভাগীয় মন্ত্ৰীসকলে ৰাইজৰ যেতিয়া কমপ্লেইন পায় আৰু ৰাইজৰ সমস্যাটো জানিবৰ কাৰণে চেষ্টা কৰে আৰু বিভিন্ন সময়ত তাৰ সমাধান ওলাবৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট প্ৰয়াস কৰি আহিছে আৰু নিশ্চয়কৈ অকল অসমত এইটোৱে সমস্যা নাই বিভিন্ন ধৰণৰ সমস্যা আছে সদিচ্ছা থাকিলে মুখ্যমন্ত্ৰী সদিচ্ছা থাকিছিল এবাৰ মোৰ মনত আছে চাওক সদিচ্ছাটো চৰকাৰী সদিচ্ছা আৰু বিভাগৰ কাম কাজ শুনক জাগিৰোড পেপাৰ মিলটো বন্ধ হৈ আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক গ'লে গৈ চোৱাচোন কি কৰিব পাৰি হিমন্ত বিশ্ব শৰ্মা গৈ জাগিৰোড পেপাৰ মিল পাওঁতে তেওঁলোকে ক'লে মাত্ৰ 100 কোটি টকা দিলে মিল চলাব পাৰে এতিয়া অসম চৰকাৰে টকা কেনেকৈ দিব হিমন্ত বিশ্ব শৰ্মাই এটা আইডিয়া দিলে
যে এইবাৰ টেক্সট বুক আপোনালোকৰ কাগজেৰে কৰি মই পইচাটো 100 কোটি টকা এডভান্স দি দিওঁ আপোনালোকে মোক টাইমলি ডেলিভাৰী দি দিব পইচা 100 কোটি দিলে মিল চলিল কাগজৰ উৎপাদন হ'ল ওৱান ফাইন ডে তেওঁলোকে ক'লে 100 কোটি টকা আমি কাগজ ডেলিভাৰী দিম বুদ্ধি তেওঁলোকৰ যে আপুনি গোডাউন দিয়ক এইটো অসম চৰকাৰেতো তেনেকৈ কাগজ ডেলিভাৰী নলয় যাক যাক ঠিকা দিয়ে তেওঁলোকে অলপ অলপকৈ লয় তেওঁলোকে সেই কাগজখিনি কেলকাতাত এটা প্ৰাইভেট পাৰ্টিক বেছি দিলে অসম চৰকাৰে সেইবাৰ কাগজ দিব নোৱাৰা অৱস্থা হ'ল আৰু সেই বছৰে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থাকোঁতে জুন জুলাইলৈকে কিতাপ দিব পৰা নাছিল অংক কিতাপ চাৰিওফালে আমি আন্দোলন কৰিছিলোঁ আৰু তাৰ পাছত যে পইচাটো শেষ হৈ গ'ল কিতাপ অসম চৰকাৰ কাগজ দিবলগীয়া হ'ল মিলটো আকৌ বন্ধ হৈ থাকিল এতিয়া সদিচ্ছা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছা আৰু সদিচ্ছাৰ লগত তাৰ পৰা অহা মানে প্ৰতিক্ৰিয়া সেইটো এটা বেলেগ হ'ব পাৰে মই আপোনাক APDCLৰ উদাহৰণটো দিলোঁ আৰু মোৰ লাগিছে যে জাগিৰোড পেপাৰ মিলৰ দৰে APDCL হৈছে ঠাকুৰীয়া ডাঙৰীয়া চমুকে কথাতে না মই এইটোৱে ক'ব খুজিছোঁ যে মুঠৰ ওপৰত সামগ্ৰিকভাৱে ৰাজ্যখনৰ যত যি সমস্যা আছে সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় অত্যন্ত গুৰুত্ব সহকাৰে লয় আৰু যদি সঁচাই যদি কিবা কাৰণত মই এইটো কৈছোঁ যে সঁচাই যদি কিবা কাৰণ যে স্মাৰ্ট মিটাৰত যদি কিবা গণ্ডগোল আছে নিশ্চয়কৈ এইটো ভেৰিফিকেশ্যন মই কিনা মিটাৰ মোৰ ঘৰৰ মিটাৰ মই পইচা দিওঁ ৰেণ্টেল দিওঁ বিল দিওঁ মই কাষ্টমাৰ মোৰ ঘৰত কেতিয়া কোন মিটাৰ লগাব লাগিব মই কম মোক সুধিলৈ কৰিব লাগিব মই কিনা আনা মিটাৰহে APDCLৰ পইচাৰে দিছিল নেকি চৰকাৰে ৰাজ সাহায্য দিয়া মিটাৰ নহয় আৰু APDCLৰ ঘৰৰ কোনো মানুহৰ এই যে মানে ঘৰৰ পৰা আনা টকাৰে মোক মিটাৰ লগাই দিয়া নাই নিশ্চয়কৈ প্ৰক্ৰিয়াৰ মাজেৰে গৈ সিকিউৰিটি ডিপজিট দি পইচা দি কানেকশ্যন ফিজ দি মিটাৰৰ পইচা দি মই মিটাৰ কিনি আনিছোঁ ধেমালি কৰিবলৈ আহে নেকি APDCLৰ মানুহে যাৰ মন যায় যেতিয়া কৰিব এইবোৰ হ'ল পইচা খোৱাৰ বন্দী আগৰ ডিজিটেল মিটাৰ ইমান পইচা কমিশ্যন এইবাৰ স্মাৰ্ট মিটাৰ ইমান পইচা কমিশ্যন অলপ দিনৰ পাছত আৰু এটা মিটাৰ ইমান পইচা কমিশ্যন মনত ৰাখিব যোৱা 15টা বছৰত কাৰ্বি আংলং জিলাত সিমান অভাৰহেড লাইন তৰা হৈছে যি অভাৰহেড লাইন ইয়াৰ পৰা যদি টানি দিয়ে নহয় অষ্ট্ৰেলিয়ালৈ কাৰেণ্ট দিব পাৰিব একো মিছা কথা কৈ থকা নাই অন ৰেকৰ্ড কৈছোঁ মই কমপ্লিট কৰি লওঁ হয় এটা বাক্যহে পাব কমপ্লিট কৰি লওঁ মুঠৰ ওপৰত আপোনাৰ আমাৰ যদি সঁচাকৈয়ে মই সঁচাকৈয়ে ৱৰ্ডটো কৈছোঁ কিয়নো বিভিন্নজন ব্যক্তিয়ে কৈছে যে ঠিকে আছে বহুতে কিয়নো আমি এজন দুজনৰ ভাৰ্চন ল'লে নহ'ব চবৰে কিছুমানে ঠিকে থকা বুলি কৈছে আপুনি বস্তুটো হয়তো কিছুমানৰ বেছি তেনেহ'লে ঠিকে আছে মোক খালি আপুনি আপোনাক মই 15 দিন সময় দিলোঁ আপুনি মোক ক'ব নালাগে ফেচবুকত খালি পোষ্টটো দিব আপোনাক মই 15 দিন সময় দিলোঁ APDCLৰ পৰা খালি আপুনি এটা প্ৰশ্ন উত্তৰ আনি আপোনাৰ ফেচবুকত দিব মই ট্ৰেক কৰি ৰাইজক জনাম যে দুদিন কাৰেণ্ট নাথাকোঁতে এই মিটাৰকেইটাত সোণাৰীত দুদিনৰ বিলটো কেনেকৈ কাটিছিল মোক কেৱল মাত্ৰ সেই উত্তৰটো দি দিব সেই উত্তৰটো যদি সন্তুষ্ট হয় অসমৰ ৰাইজ আপোনাৰ ফেচবুকৰ পৰা মই APDCLৰ প্ৰশংসা কৰি তাৰ APDCLৰ প্ৰশংসা কৰি মই শ্ব' কৰিম আৰু আপোনাকো বনাম মই এইটো আপোনাক প্ৰত্যাহ্বান জনালোঁ 15 দিনৰ পিছত মই আপোনাৰ ফেচবুকৰ টাইমলাইন চাম আৰু পিছদিনাখন মই শ্ব' কৰিবৰ কাৰণে এতিয়াই অতিথিসকলক নিমন্ত্ৰণ কৰি ল'ম ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ APDCLৰ লোকসকলে কথাবোৰ বুজি পাব আৰু বিধানসভাখন অলপ আমি বিচৰা বিষয়বোৰত হ'লে ভাল আমাৰো বহু বিষয় আছে গতিকে আমি মানে ৰাইজ মই নহয় গতিকে ৰাইজৰ বিষয়বোৰ সাধাৰণ মানুহৰ বিষয়বোৰলৈ আহিব আৰু চৰকাৰে কেতিয়াবা সদিচ্ছা থাকে কিন্তু তাৰপাছতো বিভাগ বিষয়াসকলে সেইটো ডেলিভাৰ নকৰে এনেকুৱা ঘটনাও হয় গতিকে এইবোৰ বিষয়াসকলেও ভাবক এদিন নহয় এদিন কিন্তু তেওঁলোকৰ ওপৰত ৰেছপনচিবিলিটি লোৱা তেওঁলোকে দায়িত্ব ল'বলগীয়া পৰিৱেশৰ আইন এখন আহিব পৰিৱৰ্তন হ'ব আৰু সেইদিনা তেওঁলোকৰ বিপদ হ'ব আৰু পৰিৱৰ্তন যেতিয়া হ'ব যেনেকৈ ধৰক কোনোবা এজন বিট অফিচাৰ ফৰেষ্টৰ ৰেঞ্জাৰ আছিল তেওঁৰ দিনত ক'ৰবাত বেদখল হ'ল আগতে তেওঁ সাৰি গ'ল হ'লে এতিয়া 20 বছৰৰ পাছতো নোৱাৰে কাৰণ ছেটেলাইট মেপখন 20 বছৰ তেওঁ থকা দিনা উলিয়াই লোৱাৰ পাছত ক'ব পৰা যাব যে এওঁ থকাৰ কেইদিন ইমান দিনত হৈছে এই দিন গ'ল আৰু এতিয়া ডাটা ছায়েন্সৰ দিনত ইণ্টাৰনেটৰ সংযোগৰ দিনত গতিকে এতিয়া যি য'ত 2 নম্বৰী কৰিছে চব ফজিব যোনদিনা আইন আহিব কেতিয়াবাতো এদিন পৰিৱৰ্তন হৈ যাব পাৰে নে পৃথিৱীৰ দেশে পৰিৱৰ্তন আহি আছে সেইদিনা নতুন মানুহে পৰিৱৰ্তন আহি নতুন আইন আনিব কেনেকুৱাকৈ ফজিব সেইদিনাখন চাব খালি ধন্যবাদ জনাইছোঁ মই সময় মাৰিছোঁ